মোৰ জীৱনত তিনিটা মানে অলপ বিষাদ যন্ত্ৰণাকাতৰ মানে ঘটনা ঘটিছিলে। এটা আছিলে যে আৰু মই বিচনাত মূৰটো থৈ কেৱল কান্দি থাকোঁ। কেতিয়াবা 1 ঘণ্টা কান্দোঁ, কেতিয়াবা 2 ঘণ্টা কান্দোঁ, কেতিয়াবা গোটেই ৰাতিটো কান্দোঁ। তেতিয়া মই বিষাদগ্ৰস্ত হৈ পৰোঁ। দুখিত আপোনাৰ অত্যন্ত ব্যক্তিগত এই কথাকেইটা সোধাৰ বাবে, প্ৰাসংগিকতা থকাৰ কাৰণে সুধিলোঁ, বেয়া নাপাব আপুনি। আপুনি কেতিয়াবা ভাবে নেকি যে এই সংগ্ৰামী সত্তাৰে মানুহৰ মাজত ঘূৰি ফুৰা অখিল গগৈ সীমাবদ্ধতাটো এটা সমষ্টিৰ ভিতৰত আবদ্ধ হৈ পৰিল বুলি আপুনি কেতিয়াবা অনুভৱ কৰে নেকি? মইতো যোৱা কেইদিনমান ধৰি এনেকৈ ভাবি আছোঁ যে মই MLA পদটোৰ পৰা পদত্যাগ কৰি দিওঁ নেকি। যে অখিল গগৈয়ে ৰাইজৰ দল গঠন কৰিবৰ কাৰণে চুপাৰী মাফিয়াৰ পৰা কাৰোবাৰ 3 কোটি টকা বোলে ডিমাণ্ড কৰিছিল। শেহতীয়াকৈ আপুনি কলিকতালৈ গৈছিল, কিয়? আপোনালোকে গম পাইছে নেকি কলিকতালৈ যোৱা কথা? আপুনি 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আপুনি আহ্বান দিছিল অসমৰ ৰাইজক যে বিজেপিক কিছু পাৰ্টিক ভোট দিব লাগে। অসম জাতীয় পৰিষদেতো মোৰ বিৰুদ্ধে প্ৰাৰ্থী দিছিলে। যেতিয়া আপুনি কৃষক নেতা আছিল তেতিয়া আপোনাক নাঙল গগৈ বুলি আপোনাক এটা নাম দি উপনাম দি সমালোচনা কৰিছিল। আৰু এতিয়া যেতিয়া আপুনি বিধায়ক হ'ল, বিধায়ক হোৱাৰ পাছত অসম বিধানসভাৰ মজিয়াত কিবা এটা বিষয় মাত মাতিবলৈ যোৱা সময়ত বা আপুনি পৰম্পৰাগত পদ্ধতিৰ বিৰুদ্ধে গৈ যে কথাখিনি ক'ব লাগিব ৰাইজৰ কথা, তেতিয়া আপোনাক জকৰ আখ্যা দিয়া হৈছে। অসমৰ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত অখিল গগৈ এটা নাম নহয়, এক অনুষ্ঠান হৈ পৰিছে। বিভিন্নজনে এতিয়া বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই ৰাজ্যখনত অখিল গগৈৰ ওপৰতে ভৰসা কৰিছে। আৰু আজি মনৰ কথাত আমাৰ অতিথি অখিল গগৈ ডাঙৰীয়া, স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা। সেয়া হৈছে যথেষ্ট দিন ধৰি আপোনাক কাৰাৰুদ্ধ কৰি ৰাখিলে ভুৱা অপবাদ জাপি দি। সেই চেষ্টা কিন্তু এতিয়া অন্ত পৰা নাই। এটা কথা চাওক যে 19 মাহ জেলত আছিলোঁ আৰু 19 মাহৰ এই গোটেই জেলটো যে ভুৱা কেছৰ ওপৰত ভিত্তি কৰি হৈছিলে, এই কথাটো আদালতে প্ৰমাণ কৰি দিলে। সেই বিষয়ক লৈ গোটেই ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আপোনালোকে দেখিলে যে উত্তাল পৰিস্থিতিৰ সৃষ্টি হ'ল। সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে মোৰ চাৰ্জ ফ্ৰেম নোহোৱা ঘটনাটো, NIAৰ গোচৰত চাৰ্জ ফ্ৰেম নোহোৱা ঘটনাটো এটা প্ৰেচিডেণ্ট হিচাপে, এটা উল্লেখযোগ্য উদাহৰণ হিচাপে এতিয়া আৰু এক্সাম্পলাৰী উদাহৰণ হিচাপে সেইটো পৰিগণিত হ'ল। কিন্তু দেখা গৈছে যে এনেকুৱা ধৰণৰ মুখ ঠেকেচা খোৱাৰ পাছতো ভাৰত চৰকাৰ, NIA আৰু অসমৰ মুখ্যমন্ত্ৰীজনে এতিয়াও মোৰ পিছ এৰিব খোজা নাই। বিশেষভাৱে যেতিয়া অসম বিধানসভাত এইবাৰ মই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব খুজিলোঁ, সেই সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ সময়ত যেতিয়া তেওঁলোকে মোক বিভিন্ন ধৰণে বাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিলে, কিন্তু তাৰ পাছতো দেখা গ'ল যে বিধানসভাত আমাৰ কথাবিলাক উত্থাপন কৰাত আমি সক্ষম হ'লোঁ। 2 মিনিট সময় দিম বুলি ক'লে, কিন্তু আমি 15-16 মিনিট সময় কথা ক'বলৈ আৰম্ভ কৰিলোঁ। সেই বিষয়বিলাকক লৈ অসমৰ ৰাইজ কনচাৰ্ণ হ'ল। তেতিয়া তেওঁলোকে লগে লগে আকৌ এবাৰ মোৰ ওপৰত আকৌ পুনৰ পুৰণা গোচৰটোকে জাপি দিবৰ কাৰণে, সেইটো যাতে চাৰ্জ ফ্ৰেম হয় তাৰ কাৰণে হাইকোৰ্টত প্ৰত্যাহ্বান জনাব খুজিলে। আৰু আপুনি জানি আচৰিত হ'ব যে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে স্পেচিয়েল এটেনশ্যন লৈছে। স্পেচিয়েল এটেনশ্যন লৈছে বুলি এইকাৰণে মই কৈছোঁ যে এতিয়ালৈকে কেতিয়াও লোৱাৰ কোৰ্ট এখনত, NIA কোৰ্টখন, এখন ডিষ্ট্ৰিক্ট লেভেলৰ কোৰ্টৰ এখনৰ সমান, সেই কোৰ্টখনত কেতিয়াও এখন চৰকাৰৰ এডভোকেট জেনেৰেলে কেতিয়াও গৈ শুনানিত অংশগ্ৰহণ কৰা নাই। ঠিক তেনেকৈ NIA এটা গোচৰত এডভোকেট জেনেৰেলে মোক আকৌ হাইকোৰ্টত এই কেছটো ল'ব লাগে বুলি কেতিয়াও আমি শুনানি কৰা আগতে দেখা নাই। গতিকে এই গোটেইবিলাকৰ পৰা এটা অনুমান কৰিব পাৰি
যে অসম চৰকাৰে স্পেচিয়েল এটেনশ্যন দিছে মোক পুনৰ ভৰাই থ'বৰ কাৰণে, NIA স্পেচিয়েল এটেনশ্যন দিছে, আৰু এই গোটেই বস্তুটো নিশ্চিতভাৱে আপোনালোকে জানে যে NIAটো পৰিচালনা কৰে সম্পূৰ্ণৰূপে গৃহমন্ত্ৰীয়ে বা গৃহ বিভাগে। গতিকে ভাৰত চৰকাৰৰ গৃহ বিভাগ, NIA আৰু অসম চৰকাৰ, বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। অখিল গগৈ ডাঙৰীয়াক অসমৰ ৰাইজে, অসমৰ জাতিৰ হকে মাত মতা, অসমৰ বিভিন্ন সমস্যাৰ হকে মাত মতা এগৰাকী সংগ্ৰামী সত্তা হিচাপে পাই আহিছিল। আৰু শেহতীয়াকৈ শিৱসাগৰ ৰাইজে আপুনি কাৰাগাৰত থকাৰ অৱস্থাত এটা অভূতপূৰ্ব উদাহৰণ সৃষ্টি কৰি, নজিৰ সৃষ্টি কৰি আপোনাক অসম বিধানসভালৈ পঠাইছে। আপুনি কেতিয়াবা ভাবে নেকি যে এই সংগ্ৰামী সত্তাৰে মানুহৰ মাজত ঘূৰি ফুৰা অখিল গগৈ সীমাবদ্ধতাটো এটা সমষ্টিৰ ভিতৰত আবদ্ধ হৈ পৰিল বুলি আপুনি কেতিয়াবা অনুভৱ কৰে নেকি? মই এতিয়ালৈকে সেইটো ভবা নাই, কিন্তু মোৰ কাৰণে বিধানসভাখনত যথেষ্ট মই মানে এই গোটেই প্ৰক্ৰিয়াটোৰ ভিতৰত সোমাই আৰু বিধানসভাৰ কিছুমান কাম কাজত মই সাংঘাতিক ধৰণে হতাশ হৈছোঁ। প্ৰথম কথাটো হ'ল আপুনি কোৱাৰ নিচিনাকৈ যিহেতু মই অনবৰতে শিকলি ছিঙিবৰ কাৰণে বিচাৰি থকা এজন মানুহ, য'তেই শোষণ আছে, য'তেই বন্ধন আছে, য'তেই অৱদমন আছে, সেই আটাইবিলাক ভাঙি ছিঙি এটা সুষম অৱস্থা এটালৈ নিবৰ কাৰণে অনবৰতে কাম কৰি থকা মানুহ। এতিয়া বিধানসভাৰ মজিয়ালৈ গৈ মোৰ একমাত্ৰ লক্ষ্যটো হ'ল যে মই আন্দোলনৰ মাজেদি যিবিলাক প্ৰশ্নৰ কথা কৈছিলোঁ, অসমৰ জাতীয় প্ৰশ্নবিলাক, যেনেকৈ অসমৰ সকলো থলুৱা মানুহে ভূমিৰ অধিকাৰ পাব লাগে আৰু সেইটো আইনগতভাৱে পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া মোৰ কাৰণে এটা সম্ভাৱনা আহিলে যে মই বিধানসভাৰ মজিয়াত সেই প্ৰশ্নটো উত্থাপন কৰিব পাৰোঁ। কিন্তু যেতিয়া বিধানসভাই নুশুনিম বুলি ক'ব, বিধানসভাত যেতিয়া চৰকাৰৰ মুৰব্বীজনে মোৰ কথা নুশুনিম বুলি ক'ব, বা বিধানসভাত যেতিয়া মই সেই কথাবিলাক ক'বলৈ সুযোগ নাপাম, তেতিয়া মোৰ মাজে মাজে নিশ্চিতভাৱে হতাশা আহে, এনেকুৱা হ'ব পাৰে, খং উঠে কেতিয়াবা। আৰু মোৰ এনেকুৱা হয় যে মইতো যোৱা কেইদিনমান ধৰি এনেকৈ ভাবি আছোঁ যে মই MLA পদটোৰ পৰা পদত্যাগ কৰি দিওঁ নেকি। মই এইটো বান্ধোনৰ মাজত সোমালে মোৰ এফালেদি চৰকাৰৰ ওচৰত প্ৰশ্নবিলাকো উত্থাপন কৰা নহ'ব, আনফালেদি আন্দোলনতো মই সময় দিব নোৱাৰিম। গতিকে আল্টিমেটলি জাতিটোৰ লোকচানহে হ'ব নেকি, এই প্ৰশ্নটো নিশ্চিতভাৱে মোৰ মনলৈ আহিছে। আৰু সেইকাৰণে আপুনি এই প্ৰশ্নটো কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ যে মোৰ ভিতৰত থকা যিটো দ্বন্দ্ব, মোৰ ভিতৰত চলি থকা যিটো আপোনাৰ কনফ্লিক্ট বা ক্লেছ, সেই ক্লেছটোক আপুনি আজি উপলব্ধি কৰিব পাৰিছে, বুজি পাইছে, আৰু সেই প্ৰশ্নটো যে মোক উত্থাপন কৰিছে, মই তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। অখিল গগৈ ডাঙৰীয়া, আপুনি অসমৰ বিশেষকৈ নদী বান্ধৰ কথাই কওক, টোৱেং টেঙানীৰ ভূমি অধিকাৰৰ কথাই কওক, বা আন যিবিলাক সমস্যা আছে, আৰু আপুনি কিছুমান দুৰ্নীতিৰ বিৰুদ্ধে আপুনি যথেষ্ট সবলভাৱে মাত মাতি আহিছিল, আৰু সেই সমস্যাবিলাক আৰু যি দাবী আপুনি কৰিছিল সবলভাৱে মানুহৰ মাজলৈ লৈ গৈছে, সমাজত প্ৰতিষ্ঠা কৰিছিল, সেয়া APSC কেলেংকাৰী হওক, আন কেলেংকাৰী হওক। আপোনাৰ বিৰুদ্ধে আপুনি চুপাৰী চিণ্ডিকেটৰ সৈতে জড়িত বুলি NIA এক গুৰুত্ব অভিযোগ উত্থাপন কৰিছিল, আৰু শেহতীয়াকৈ এটা চককৈ আপোনাৰ বিৰুদ্ধে অপপ্ৰচাৰত নামিছিল। যে এই কথাটো সন্দৰ্ভত আপুনি কি ক'ব? মই এটা কথা ক'ব খোজোঁ যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ একেবাৰে টইলিং ছেকশ্যনটো, আটাইতকৈ শোষিত, নিপীড়িত, আটাইতকৈ বঞ্চিত যিখিনি মানুহ, সেই মানুহখিনিৰ প্ৰশ্নটোক অসমৰ জাতীয় জীৱনত উত্থাপন কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমি চেষ্টা কৰিছিলোঁ যে অসমৰ খেতিয়কসকলৰ প্ৰশ্নটো অসমৰ জাতীয় প্ৰশ্ন হওক। আমি চেষ্টা কৰিছিলোঁ যে অসমৰ এনভাইৰণমেণ্টৰ প্ৰশ্নটো, বৃহৎ নদীবান, এনভাইৰণমেণ্টৰ প্ৰশ্নটো অসমৰ জাতীয় প্ৰশ্ন হওক। আমি চেষ্টা কৰিছিলোঁ যে চাহ শ্ৰমিকৰ ভূমিৰ অধিকাৰৰ প্ৰশ্নটো অসমৰ জাতীয় প্ৰশ্ন হওক। অৰ্থাৎ মাৰ্জিনেল ছেকশ্যন যিবিলাক আছে, মাৰ্জিনেল ক্লাছেছবিলাক যিবিলাক আছে, সেই শ্ৰেণীবিলাকৰ প্ৰশ্নবিলাক অসমৰ মূল সুঁতিৰ ৰাজনীতিত যাতে এটা বিষয় হৈ থিয় হ'ব পাৰে, আৰু সেই বিষয়বিলাক মীমাংসাৰ দিশত আমাৰ ৰাজনীতিটোক যাতে আগবঢ়াই লৈ যাব পাৰোঁ, সেইটো আছিলে মই কৃষক মুক্তি সংগ্ৰামৰ ভিতৰত থাকি কৰা মোৰ প্ৰধান এজেণ্ডা। এতিয়া আপুনি কৈছে যে সেই এজেণ্ডাবিলাক মই বিভিন্ন ধৰণে
সেই প্ৰশ্নবিলাক উত্থাপন কৰিছিলোঁ, সেই প্ৰশ্নবিলাক জাতীয় জীৱনত প্ৰতিষ্ঠা কৰিছিলোঁ। যেনেকৈ ধৰক অসমৰ বনাঞ্চলৰ মানুহৰ মাটিৰ পট্টা, থলুৱা মানুহক বনাঞ্চলত মাটিৰ অধিকাৰ, এই প্ৰশ্নটো কেৱল উত্থাপন কৰা নহয়, আমি প্ৰায় 60 নহয় তাতকৈ বেছি ৭৫,০০০মান বনাঞ্চলৰ মানুহক মাটিৰ অধিকাৰ দিয়াইছোঁ। আপুনি জানি আচৰিত হ'ব যে অকল বনাঞ্চলৰ মানুহৰ মাটিৰ অধিকাৰ নহয়, টেঙানী অঞ্চলৰ প্ৰত্যেকজন মানুহৰ জনজাতি মানুহক মই মাটিৰ পট্টা দিয়ালোঁ, প্ৰত্যেকজন জনজাতি মানুহক। কিন্তু কেৱল সেইটোৱে নহয়, আজি চাহ শ্ৰমিকৰ হাতত মাটিৰ অধিকাৰ থাকিব লাগে, এই প্ৰশ্নটোতো কোনেও উত্থাপন কৰা নাছিলে। এজন খেতিয়কে যোৱা 50 বছৰ ধৰি খেতি কৰি আছে, ঘৰ বনাই আছে, কিন্তু সেই মাটি টুকুৰাৰ পট্টা তেওঁলোকৰ নাই। সেই প্ৰশ্নটো উত্থাপন কৰি অসমৰ জাতীয় জীৱনত যেতিয়া প্ৰতিষ্ঠা কৰিলোঁ, তেতিয়াহে প্ৰথমতে গুৱাহাটীত পাহাৰত থকা মানুহক মাটিৰ অধিকাৰ দিয়া, বা আপোনাৰ ডিব্ৰুগড় বা বোকাখাট বা যিকোনো এটা অঞ্চলৰ মানুহক, বা আপোনাৰ যোৰহাটেই হওক, তিতাবৰেই হওক, এই অঞ্চলবিলাকত মাটিৰ অধিকাৰ দিয়াৰ প্ৰশ্নটো উত্থাপন হ'ল আমাৰ এই আন্দোলনৰ ফলস্বৰূপে। ঠিক তেনেকৈ মই আপোনাক ক'ব খোজোঁ যে বৃহৎ নদীবান্ধৰ প্ৰশ্ন, বহুতে কৈ থাকে যে বৃহৎ নদীবান্ধৰ আন্দোলনটো এটা গুৰুত্বপূৰ্ণ আন্দোলন, কিন্তু মই ক'ব খোজোঁ যে পৃথিৱীত বা ভাৰতবৰ্ষত যিমান বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন হৈছে, সেই আন্দোলনবিলাক সাধাৰণতে এফেক্টেড পিপুলছৰ আন্দোলন হয়, যিবিলাক ক্ষতিগ্ৰস্ত হ'ব তেওঁলোকৰ আন্দোলন হয়। কিন্তু অসমত বৃহৎ নদীবান্ধৰ আন্দোলনটো জাতীয় আন্দোলনত আমি পৰিণত কৰি দিলোঁ। সেই কথাটোৱে মই কৈছিলোঁ। আজি আপুনি এই যে টোল গেটত পইচা দিয়াৰ প্ৰশ্নটো, আমি কমেও 5 বছৰ অসমীয়া মানুহক টোল গেটত টোল টেক্স নিদিয়াকৈ ৰাখি দিলোঁ, কেইবা শ কোটি টকা অসমীয়া মানুহৰ পৰা আমি বচাই দিলোঁ। মোক জেলত ভৰাই সেই প্ৰশ্নবিলাক নাইকিয়া কৰি দিলে, টোল গেট খুলিলে, নদীবান্ধৰ কাম আৰম্ভ কৰিলে, এইবিলাক হয়। বা আমি গোটেই অসমৰ মানুহক মাটিৰ অধিকাৰৰ কাৰণে লাগিছিলোঁ, সেইবিলাক নহ'ল। আমি ধৰক দুৰ্নীতিৰ বিৰুদ্ধে লাগিছিলোঁ, আপুনি কোৱাৰ নিচিনাকৈ আপোনাৰ APSC কেলেংকাৰী, APSC কেলেংকাৰীৰ মূল যিবিলাক খলনায়ক সেইবিলাক নফচিলে, একো 2-4জন খলনায়ক ফচিলে, কিন্তু আৰু কিছুমান খলনায়ক আছিলে যিবিলাক ৰাজনীতিৰ লগত জড়িত বা সামাজিক জীৱনৰ লগত জড়িত, তেওঁলোক নফচিলে। গতিকে এই প্ৰশ্নবিলাক উত্থাপন কৰি জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে প্ৰতিষ্ঠা কৰাটো আছিলে মোৰ জীৱনৰ ব্ৰত আৰু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক কৰ্মসূচী। সেইখিনি আমি লাহে লাহে আগবঢ়াই আনিছিলোঁ। সেই প্ৰশ্নবিলাক উত্থাপন কৰোঁতে দুৰ্নীতিৰ বিৰুদ্ধে বা মাফিয়া ৰাজৰ বিৰুদ্ধে আমি চুপাৰীৰ প্ৰশ্নবিলাকো উত্থাপন কৰিছিলোঁ। চুপাৰীৰ প্ৰশ্নটো কি কাৰণে উত্থাপন কৰিছিলোঁ যে চুপাৰীটো হ'ল, মই 3-4টা প্ৰশ্ন তাত কৈ ল'ব খোজোঁ। 1 নম্বৰটো হ'ল যে চুপাৰীৰ পৰা বাহিৰৰ পৰা অনা চুপাৰীৰে আমাৰ ইয়াত ধৰক গুটকা বনায়, তাত আপোনাৰ ধপাত জাতীয় সামগ্ৰী মিহলাই, আৰু সেই বস্তুবিলাক খাই আজি অসমৰ নতুন প্ৰজন্ম কি অৱস্থালৈ গৈছে আমি সকলোৱে দেখিছোঁ। কেঞ্চাৰ হয়, কিবা হয়, মই সেইবিলাকলৈ নাযাওঁ, কিন্তু এই বস্তুবিলাকৰ হেৰিয়াত পৰি, কেনেকুৱা ধৰণৰ নিচাত পৰি অসমৰ নতুন প্ৰজন্ম কি পৰ্যায়লৈ গৈছে আমি সকলোৱে দেখিছোঁ। গতিকে সেইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু যে নতুন প্ৰজন্মক বচাব লাগে। 2 নম্বৰ বস্তুটো হ'ল যে এই যে ম্যানমাৰৰ পৰা এটা বস্তু আহিছে, আজিকালি সমাজৰ মানুহে যে গম পালে এইটো ম্যানমাৰৰ পৰা আহিছে, সেইটো আমি প্ৰতিষ্ঠা কৰিছোঁ। আজি ম্যানমাৰৰ পৰা এটা বস্তু আহিবৰ কাৰণে ভাৰত চৰকাৰৰ লগত এখন চুক্তি লাগে, সেই চুক্তিখন নাই। যদি চুক্তি নহয় তেতিয়াহ'লে বিদেশৰ পৰা আপুনি সেই বস্তু আনিব নোৱাৰে। যদি আপুনি বিদেশৰ পৰা এটা বস্তু লিগেলি আনে তেতিয়াহ'লে তাৰ কাষ্টম ডিউটি পাব, তাৰপিছত আকৌ আমি GST পাম আমাৰ ইয়াত গোটেই কাৰবাৰবিলাকৰ কাৰণে। এতিয়া ম্যানমাৰৰ পৰা যিবিলাক চুপাৰী আনে, সেই চুপাৰীবিলাক মণিপুৰৰ চুপাৰী বা নাগালেণ্ডৰ চুপাৰী বা আমাৰ কাৰ্বি আংলঙৰ চুপাৰী বা আমাৰ হোজাই চুপাৰী বুলি এইবিলাক মিছাকৈ বিক্ৰী কৰা হয়। গতিকে আমি সেই গোটেই ৰাজহটোৰ পৰা বঞ্চিত হ'লোঁ। তৃতীয় বস্তুটো হ'ল যে সেই চুপাৰীবিলাকৰ লগত আটাইতকৈ যিটো ডাঙৰ ৰাজনীতি জড়িত হৈ আছে সেইটো হ'ল যে চুপাৰীবিলাকৰ ভিতৰতে ড্ৰাগছ অনা হয়, ড্ৰাগছৰ সৰবৰাহ। আজি কোনো পধ্যে আপোনালোকে জানে যে যিটো আমাৰ গল্ডেন ট্ৰায়েংগল বুলি কয় ন, গল্ডেন ট্ৰায়েংগলটো হ'ল পৃথিৱীৰ ড্ৰাগছ উৎপাদনৰ প্ৰধান কেন্দ্ৰ। সেই ঠাইৰ পৰা এই যে আমাৰ গোটেই পৃথিৱীলৈ ড্ৰাগছ যায়, সেইটোৰ গোটেই ট্ৰেনজিট ৰোডটো হ'ল আমাৰ অসম। এতিয়া অসমৰ মাজেদি যে ইমান ড্ৰাগছ গৈ আছে, সেই ড্ৰাগছৰ গোটেই বস্তুটো তেতিয়ালৈকে বন্ধ কৰাটো সম্ভৱ নহ'ব যেতিয়ালৈকে ইলিগেলি ইণ্টাৰনেশ্যনেল ট্ৰেনজেকশ্যন এটা হৈ থাকিব। আজি চুপাৰী গাড়ী এখন আনিলে আৰ্মিয়েও চেক নকৰে গেটত,
আৰ্মি থাকে আপোনালোকে জানে যে ম্যানমাৰ অসম মণিপুৰ বৰ্ডাৰটো ভাৰতৰ বৰ্ডাৰত আৰ্মি থাকে আৰ্মিৰ লগত তেওঁলোকৰ ছেটিং আছে তাৰপিছত কাষ্টম বিভাগে চেকিং নকৰে গাড়ী বস্তু ননমায় কাৰণ কাষ্টম বিভাগৰ লগত তেওঁলোকে ইলিগেলি পইচা দিয়ে DRI বুলি এটা আছে ডাইৰেক্টৰ অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ সেইটোত তেওঁলোকে পইচা দিয়ে গতিকে তেওঁলোকেও চেক নকৰে অসমৰ কৰ বিভাগে চেক নকৰে গতিকে এইবিলাকৰ ভিতৰত গাড়ীখন যিহেতু চেক নহয় গতিকে তাৰ ভিতৰত ড্ৰাগছ আহেনে তাৰ ভিতৰত অস্ত্ৰ আহেনে নে তাৰ ভিতৰত আপোনাৰ এই আমাৰ সোণ আহে 2 নম্বৰী নকলি সোণ আহে এই কথাটো চাবৰ কাৰণে কোনো ব্যৱস্থা নাই গতিকে এইটো এটা ডাঙৰ ছভৰেনিটিৰ প্ৰশ্ন ছভৰেনিটিৰ প্ৰতি থ্ৰেট এটা আমাৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি এটা থ্ৰেট যে বিদেশৰ পৰা এটা বস্তু এনেকৈ 2 নম্বৰী পথেৰে আহে আৰু তাৰ মাজত বিভিন্ন ধৰণৰ দেশ বিৰোধী বস্তু আহিব পাৰে চতুৰ্থ কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে এনেকৈ যিবিলাক চুপাৰী মাফিয়াই এই বস্তুবিলাক আনে তেওঁলোকে সকলোৱে উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠন কিছুমানক ধন দি আনে ম্যানমাৰৰ পৰা মণিপুৰ মণিপুৰৰ পৰা নাগালেণ্ডৰ পৰা অসম এই সমগ্ৰ প্ৰক্ৰিয়াটোত উত্তৰ পূৰ্বাঞ্চলৰ বহু উগ্ৰপন্থী সংগঠনৰ প্ৰধান পুঁজিৰ যোগান ধৰে এই আপোনাৰ কি কয় চুপাৰী চিণ্ডিকেটটোৱে এই প্ৰশ্নবিলাকক লৈ মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক চিঠি দিছিলোঁ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীক চিঠি দিছিলোঁ ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক চিঠি দিছিলোঁ আৰু লগতে ভাৰতবৰ্ষৰ আপোনাৰ NSA নেশ্যনেল ছিকিউৰিটি আপোনাৰ কি কয় এজন NSA যিজন নেশ্যনেল ছিকিউৰিটি আমাৰ যিজন দুভাল বুলি মানুহ আছে ৰাষ্ট্ৰীয় এডভাইজাৰ তেওঁক মই চিঠি দিছিলোঁ আৰু দেখিছিলোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মোৰ চিঠিখন যথেষ্ট গুৰুত্ব দি এইবিলাকৰ বিৰুদ্ধে ভাৰতীয় এজেঞ্চিবিলাকক তদন্ত আৰম্ভ কৰিবলৈ দিছিল আৰু সেইবিলাকৰ ফলস্বৰূপে আজি এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত লাহে লাহে চুপাৰী মাফিয়াবিলাক সোমাইছে এতিয়া কোনোবাই কৈছে সংবাদ মাধ্যমত ডাঙৰকৈ প্ৰকাশ কৰিছে যিহেতু এতিয়া সংবাদ মাধ্যম যথেষ্ট পৰিমাণে চৰকাৰৰ লগত আছে আৰু অখিল গগৈৰ বিৰুদ্ধে 2টা নিউজ কৰিব পাৰিলে সংবাদ মাধ্যম গুডবুকত সোমায় গতিকে সংবাদ মাধ্যমে মই দেখিছোঁ যে ডাঙৰ নিউজ কৰিছে মোৰ বিৰুদ্ধে যে অখিল গগৈয়ে ৰাইজৰ দল গঠন কৰিবৰ কাৰণে চুপাৰী মাফিয়াৰ পৰা কাৰোবাৰ 3 কোটি টকা বোলে ডিমাণ্ড কৰিছিলে ৰাইজৰ দল যেতিয়া গঠন কৰিছিলে তেতিয়া বাৰু মই ক'ত আছিলোঁ তেতিয়াতো মই জেলত আছিলোঁ আপুনি এজন সাংবাদিক মোক আপুনি কোনোবা দিন যোগাযোগ কৰিব পাৰিছিলে নে নিশ্চয় পৰা নাই আপোনালোকৰ চেনেলটোৰ লগত জড়িত আপোনাৰ হেৰিয়াৰ লগত জড়িত প্ৰতিদিনৰ আপোনালোকৰ ডিজিটেল হেৰিটোৰ লগত সংস্কৰণটোৰ লগত জড়িত এজন প্ৰধান সাংবাদিক অসমৰ প্ৰকাশ মহন্ত তেখেতে মোৰ লগত যোগাযোগ কৰিব পাৰিছিলে নে কোনো মানুহ মোৰ আনকি ঘৰৰ মানুহ যাব পাৰিছিলে নে সময়মতে মই য'ত জেলত আছোঁ জেলত থাকোঁতে ৰাইজৰ দল গঠন হৈছে তেতিয়াহ'লে মই ৰাইজৰ দলৰ কাৰণে তেওঁলোকৰ পৰা কেনেকৈ ডনেশ্যন ল'ম তেওঁলোকৰ পৰা কেনেকৈ মই টকা ডিমাণ্ড কৰিম এটা অকস্মাতে এনেকুৱা এটা কথা কৈ দিলে যিটো কিন্তু দেখিলোঁ যে বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাৰ বাতৰি হ'ল আৰু চেনেলবিলাকে ডাঙৰ চেনেলবিলাকে মোৰ অখিল গগৈ মুখখন দেখুৱাই প্ৰচাৰ কৰিলে যে তেওঁলোকক 3 কোটি টকা ডিমাণ্ড কৰা বুলি নিউজ হৈছে এটাতো চিম্পল মানে জেনেৰেল নলেজৰ প্ৰশ্ন যে এজন মানুহ জেলত থাকোঁতে এজন চুপাৰী মাফিয়া ইণ্টাৰনেশ্যনেল বিজনেছ কৰা আৰু সাংঘাতিক ধৰণে চৰকাৰৰ লগত যুক্ত হৈ থকা এইবিলাকতো বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে কৰি আছে ন আজি চুপাৰী আহি আছে বিদেশৰ পৰা যে আহিব পাৰিছে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাটো নাথাকিলে নোৱাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৃষ্ঠপোষকতা নাথাকিলে নোৱাৰে মন্ত্ৰীৰ পৃষ্ঠপোষকতা নাথাকিলে নোৱাৰে তো এই কামবিলাক কৰা মানুহজনক মই জেলৰ পৰা 3 কোটি টকা ডিমাণ্ড কৰাটো সম্ভৱ নে আৰু যদি ডিমাণ্ড কৰিছিলোঁ আৰু যদি তেওঁলোকৰ সন্মতি নাছিলে তেতিয়াহ'লে তেতিয়া কেলৈ মোৰ ওপৰত গোচৰ নিদিলে এতিয়া তেওঁক যেতিয়া পুলিচে ধৰিছে ধৰাৰ পাছত তেওঁলোকে এতিয়া কোনোবাই কৈছে কোনে কৈছেতো ময়ো দেখা নাই যে অখিল গগৈ 3 কোটি ডিমাণ্ড কৰিছিলে সেইকাৰণে তেওঁ আমুক মাফিয়াৰ বিৰুদ্ধে মাত মাতিছে আৰু অখিল গগৈ গোটেই জীৱন মাফিয়াৰ বিৰুদ্ধে মাত পাতিয়ে কটাইছে সেইটোতো আজিৰ কথা নহয় ৰাইজৰ দল গঠন কৰাৰ পাছত কৰা কথা নহয় সেই মানুহজনক যিজন মানুহৰ নাম লৈছে সেই মানুহজনক যদি অসমৰ সমাজ জীৱনত কোনোবাই কুখ্যাত মাফিয়া বুলি প্ৰতিষ্ঠা কৰিছে সেইটোতো মই বাতৰি কাগজ আৰু সংবাদ মাধ্যমেতো তেওঁক ডাঙৰ হিৰোই বনাই দিয়ে মাজে ইমান দানবীৰ আমুক কৰে ইমান বোলে অসমৰ বোলে আটাইতকৈ ডাঙৰ টেক্স পেয়াৰ এইবিলাক ধৰণৰ নিউজ কৰি তেওঁকতো গ্লৰিফাই কৰি দিয়ে কিন্তু মই একমাত্ৰ মানুহ
যিজন মানুহে তেওঁৰ প্ৰকৃত চৰিত্ৰটো যে তেওঁ মাফিয়া হয় সেই কথাটো কৈছিলোঁ আৰু তাৰ কাৰণে কিমান প্ৰলোভন কিমান দাদাগিৰিৰ সন্মুখত যে মই হৈছোঁ আৰু মই আপোনাক ক'ব পাৰোঁ যে সেই মাফিয়াবিলাকৰ পৰা বহু জাতীয় সংগঠনে মই একদম ভালকৈ জানো কোনে কিমান পইচা লয় তেওঁলোকে সেইবিলাক পইচা লৈ যিবিলাকে থাকে সেইবিলাকৰ নাম নকয় যিবিলাকে আমি বিৰোধিতা কৰোঁ আৰু ধৰিবৰ কাৰণে কওঁ তেওঁলোকৰ সন্মুখতে হঠাতে কৈ দিয়ে যে এওঁলোকে পইচা লয় আৰু আমাৰ সংবাদ মাধ্যমে সেইটো বিৰাট ডাঙৰ নিউজ কৰি দিয়ে অখিল গগৈ 3 কোটি ল'লে অখিল গগৈ 3 কোটি বিচাৰিছে আৰে ভাই 3 কোটি টকা যদি জেলত থাকোঁতেই পাই যাওঁ তেতিয়াহ'লে মইতো আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাফিয়াটোৱে হৈ যাওঁ হয় তো গতিকে সেইবিলাক মই ভাবোঁ যে সেইবিলাক কথাৰ ভিত্তিহীন অখিল গগৈ ডাঙৰীয়া আপুনি বিধায়ক হৈ যেতিয়া শিৱসাগৰ সমষ্টিলৈ গৈছিলে গোটেই বাটটোতে মানুহৰ এক আৱেগময় পৰিৱেশ আপোনাক লৈ উৎসাহ এইটো স্বতঃস্ফূৰ্তভাৱে হোৱা মানুহৰ আপোনাৰ প্ৰতি থকা আস্থা বিশ্বাস আৰু আন্তৰিকতাৰ বহিঃপ্ৰকাশ আছিলে আৰু আপুনি আন বিধায়কৰ নিচিনাকৈ নহয় শিৱসাগৰ সমষ্টিলৈ গৈ বিভিন্ন শ্ৰেণীৰ লোকক মাতি আনি আপুনি বিভিন্ন কথা বতৰা পাতিছিল আপুনি এটা কথা কৈছিল যে 15 দিনৰ ভিতৰত তাৰ চিকিৎসালয়খন চাফা হ'ব লাগিব আৰু ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ তাৰ প্ৰতিফলন মানুহে দেখা পাইছে খুব চাফ চিকুণ হৈছে মই 27 তাৰিখে শিৱসাগৰলৈ যাম হয় আৰু 27 তাৰিখে হয়তো 27 তাৰিখৰ দিনাই মই চিভিল হস্পিটেল চাবলৈ যাম অকল চিভিল হস্পিটেল নহয় আপোনালোকে দেখিবলৈ পাব যে অসমৰ গুৰুত্বপূৰ্ণ আৰ্কিঅলজিকেল ছাইটছবিলাক ইয়াৰ বিখ্যাত পুখুৰীবিলাক ইয়াৰ বিখ্যাত দৌলবিলাক ইয়াৰ বিখ্যাত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এই আটাইবিলাক লাহে লাহে আপোনালোকে একদম চাফ চিকুণ দেখিবলৈ পাব অকল চাফ চিকুণেই নহয় সেই আটাইবিলাকক আপোনালোকে মানে কি ক'ম মই আপোনাৰ সৌন্দৰ্যকৰণৰ মাজত দেখিবলৈ পাব এটা নতুন ৰূপত আপোনালোকে দেখিবলৈ পাব আৰু মই আপোনাক কথা দিছোঁ অহা অক্টোবৰ নৱেম্বৰ মাহত টুৰিষ্ট ছিজন যেতিয়া আৰম্ভ হ'ব তাৰ আগে আগে শিৱসাগৰখনক আপোনালোকে নতুন ৰূপত দেখিবলৈ পাব মই শুনিছোঁ যে ইতিমধ্যে মোলৈ বহুত ফটো পঠিয়াই আছে মই আপোনালোকক কেতিয়ালৈকে ফটোবিলাক দিয়া নাই কাৰণ মই নিজে চাবলৈ পোৱা নাই যেতিয়া ইতিমধ্যে মানে চিভিল হস্পিটেলখন চাফা হৈ গৈছে বুলি কৈছে 1 নম্বৰ মই গৈ আৰু কি কৰিব পাৰোঁ তাত চিভিল হস্পিটেলত আৰু যিসকলে এই চাফা কামটো কৰিলে তেওঁলোকক মই কেনেকৈ ধন্যবাদ দিব পাৰোঁ এই কথাটো মই প্ৰথমতে চেষ্টা কৰিম দ্বিতীয় কথাটো হ'ল আৰ্কিঅলজিকেল ছাইটছবিলাক মই অহা অক্টোবৰ মাহৰ ভিতৰত একদম ফু মাৰি ভাত খাব পৰা কৰিব খুজিম তাৰ কাৰণে ইতিমধ্যে আৰম্ভ কৰিছোঁ আমাৰ প্ৰখ্যাত পুৰণি পুখুৰী আমাৰ ন পুখুৰী এইবিলাক চাফা কৰা কাম আৰম্ভ কৰিছোঁ তাৰ পাছত শেষত মই লাহেকৈ শিৱসাগৰ পুখুৰী বা জয়সাগৰ পুখুৰীত ধৰিব খুজিম এইটো মোৰ 2 নম্বৰ কাম 3 নম্বৰ মই যিটো কৰিব খুজিছোঁ শিৱসাগৰত সেই বস্তুটো হ'ল যে শিৱসাগৰখনক মই মানে কি কৰে আপোনাৰ টুৰিষ্ট ডেষ্টিনেশ্যন কৰিবৰ কাৰণে তাত মানে ক'ত মানে গাৰ্ডেনিং কৰিব লাগে ক'ত পাৰ্কবিলাক ঠিকমতে কৰি দিব লাগে ক'ত ৱাটাৰ পাৰ্ক কৰিব লাগে ক'ত আপোনাৰ নাও খেলৰ ব্যৱস্থা কৰিব লাগে ক'ত নতুন কনচেপ্ট কিছুমান ল'ব খুজিছোঁ ক'ত মানে ৱেটলেণ্ড পাৰ্ক কৰিব লাগে ৱেটলেণ্ড টুৰিজিম কৰিব খুজিছোঁ ক'ৰবাত হয়তো মই কৰিব খুজিছোঁ যে হেৰিটেজ ৱাক কৰিব খুজিছোঁ ক'ৰবাত হেৰিটেজ চাইকেল ৰাইডিং কৰিব খুজিছোঁ ক'ৰবাত মানে আপোনাৰ হেৰিটেজ বাফেল্লো ৰাইডিং কৰিব খুজিছোঁ বাফেল্লো কাৰ্ট ৰাইডিং কৰিব খুজিছোঁ মানে মহৰ গাড়ীত মানুহ যোৱা ব্যৱস্থা কৰিব খুজিছোঁ ক'ৰবাত খুব স্পীডত যে একদম আপোনাৰ হেৰিখন লৈ যায় কি কয় পানীত যে হেৰিখন চলায় স্কুটাৰৰ নিচিনা যে নাওখন চলাই যায় মটৰচাইকেলৰ নিচিনাকৈ সেই ব্যৱস্থা কৰিব খুজিছোঁ ক'ৰবাত অসমৰ একেবাৰে থলুৱা নাৱৰ যিটো ব্যৱস্থা সেই থলুৱা নাৱৰ খেলটো খুব ভালকৈ কৰিব খুজিছোঁ তাৰপিছত ইম্পৰ্টেণ্ট কথাটো কৰিব খুজিছোঁ যে আমাৰ যিবিলাক ঐতিহাসিক সম্পদ আছে যেনেকৈ ৰংঘৰ বা তলাতল ঘৰৰ পিছফালৰ ৱালখন ভাঙি তাত গৰু সোমায় ৰংঘৰ বা তলাতল ঘৰৰ সন্মুখত এতিয়ালৈকে কোনো ধৰণৰ ফুলনি বা গাৰ্ডেনৰ ব্যৱস্থা নাই মই মানে গাৰ্ডেন মানে মোৰ ইচ্ছামতে কৰিব খোজা নাই দেই সেইটো আৰ্কিঅলজিকেল গাৰ্ডেনৰ কথা কৈ আছোঁ যে তাৰ ডিপাৰ্টমেণ্টটোৱে কেনেকুৱা গাৰ্ডেন এখন একচেপ্ট কৰিব পাৰে তেনেকুৱা এখন গাৰ্ডেন তৈয়াৰ কৰা তাৰপাছত তাৰ টয়লেটবিলাক যাতে মই অন্ততঃ এয়াৰপৰ্টৰ টয়লেটৰ নিচিনা চাফা কৰি ৰাখিব পাৰোঁ এতিয়াতো আপুনি টয়লেটবিলাক এবাৰ চাবলৈ যাবচোন তাৰ ভিতৰত কোনো পধ্যে কোনো চাফা মানুহ সোমোৱাটো সম্ভৱ নহয় এনেকুৱা লেতেৰা পেটাৰ
সেইবিলাক যাতে মই কৰিব পাৰোঁ। কিন্তু মোৰ আটাইতকৈ ডাঙৰ যিটো কনচেপ্ট মই লগত লৈ সদায় টুৰিজিম কৰোঁ, যেনেকৈ মই কাজিৰঙা অৰ্কিড পাৰ্কখনৰ কাম কৰিছিলোঁ, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই গোটেই কাজিৰঙা অৰ্কিড পাৰ্ক প্ৰতিষ্ঠা কৰাৰ আঁৰত সম্পদ ৰক্ষা আৰু সম্পদ গোটেই পৃথিৱীৰ মানুহক দেখুওৱাৰ প্ৰশ্নটো যেনেকৈ আছিলে, তেনেকৈ আমি সেই সম্পদবিলাকক মাৰ্কেটিং কৰিবৰ কাৰণে আমি টুৰিজিমৰ লগত এটা হিউমেন টাচৰ ব্যৱস্থা কৰিছিলোঁ। টুৰিজিমৰ লগত হিউমেন টাচ, টুৰিজিমৰ লগত যদি হিউমেন টাচটো নাথাকে, আপুনি তলাতল ঘৰ দেখিব যে এটা পুৰণা ঘৰ, ইটাৰ ষ্ট্ৰাকচাৰ এটা আছে। আপুনি যদি ইনচেনচিটিভ মানুহ হয় তেতিয়াহ'লে ইটাৰ ষ্ট্ৰাকচাৰটো আছে, এইটো কিনো সদায় চাই থাকিম এনেকৈ ক'ব। কিন্তু তাৰ লগত যদি মই এজন অসমীয়া সুঠাম যুৱক, এগৰাকী সুঠাম গাভৰু, তেওঁলোকৰ জৰিয়তে যদি মই এই ৰংঘৰটো কোনে বনাইছিলে, এই তলাতল ঘৰটো বনোৱাৰ আঁৰত কি আছিলে, আহোম ৰাজবংশনো কোন আৰু কেনেকৈনো এইটো বনাইছিলে, তাৰ টেকন'লজি কি আছিলে, এই যে তলাতল ঘৰত যে কেইবাটাও গড় আছে সেই গড়বিলাকৰ কি অৰ্থ আছে, তলাতল ঘৰত যে কেইবাটাও পুখুৰী আছে সেইবিলাকৰ কি অৰ্থ আছে, তলাতল ঘৰৰ আপোনাৰ এই কেইবাটাও যে হেৰি আছে, কি কয় আপোনাৰ ষ্ট'ৰিজ আছে, সেই ষ্ট'ৰিজবিলাকৰ কোনটোত কোন বহিছিলে, এই আটাইবিলাক কথা যদি অসমীয়া, হিন্দী আৰু ইংৰাজীত যদি ফ্লুৱেণ্টলি এজন যুৱক বা এগৰাকী যুৱতীয়ে যদি আপোনাক দেখুৱাই দিয়ে বা বুজাই দিয়ে, তেতিয়াহ'লে সেই বস্তুটোৰ ইম্পৰ্টেঞ্চটো বাঢ়ি যাবনে নাই বাৰু? নিশ্চয়। গতিকে টুৰিজিমত মোৰ যিটো কনচেপ্ট বা আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৰাইজৰ দলৰ যিটো কনচেপ্ট, সেইটো হ'ল যে টুৰিজিমৰ লগত সদায় এটা হিউমেন টাচ দিব লাগে। আপুনি কাজিৰঙা অৰ্কিড পাৰ্কলৈ গ'লে তাত অসমীয়া মানুহৰ ব্যৱহাৰো দেখিবলৈ পাব। আপোনাক যোৱাৰ লগে লগে নমস্কাৰ কৰি অসমীয়া সুৰেৰে ইংৰাজী কৈ আপোনাক গোটেই বস্তুবিলাক এফালৰ পৰা দেখাব। নহ'লে অৰ্কিডবিলাক দেখোঁতে কোনোবা গাঁৱৰ মানুহে কৈ দিয়ে, এই আমাৰ ঘৰৰ বাৰীৰ পিছফালে এইবিলাক আছে, এনেকৈ কৈ দিয়ে। কিন্তু যেতিয়া মোৰ টুৰিষ্ট গাইডগৰাকীয়ে বা টুৰিষ্ট গাইডজনে যেতিয়া সেই অৰ্কিডৰ বিষয়ে ক'বলৈ আৰম্ভ কৰে, অৰ্কিড কি, অৰ্কিড কেনেকৈ জন্ম হয়, অৰ্কিডৰ প্ৰজাতি কি কি আছে, অৰ্কিডৰ প্ৰজাতি ক'ত পৃথিৱীৰ ক'ত বেলেগকৈ হয়, কি হয়, অৰ্কিড গোটেই বস্তুবিলাক যেতিয়া তাৰ ছায়েন্স, তাৰ ফিজিঅ'লজি, তাৰ এনাটমি গোটেইবিলাক যেতিয়া ক'বলৈ ল'ব, তো এই গোটেইবিলাক যেতিয়া ক'বলৈ ল'ব, তেতিয়া মানুহ এজন আশ্চৰ্যৱান্বিত হৈ যায়। এই অৰ্কিডবিলাক বস্তুটো এনেকুৱা নেকি? সেইটোক মই হিউমেন টাচ বুলি কৈ আছোঁ। আজি লোকেল অৰ্কিড এটা সকলো সময়ত নুফুলে, কিন্তু মোৰ গাইডজনে বা গাইডগৰাকীয়ে সেই অৰ্কিডটোৰ বিষয়ে যেতিয়া ক'ব, তাত প্ৰায় 1000টা অৰ্কিড আছে প্ৰজাতি, কিন্তু সেই সময়ত হয়তো 50টা অৰ্কিড প্ৰজাতিও ফুলি থকা নাই। কিন্তু যেতিয়া গাইডজনে সেই কথাবিলাক ক'ব, তেতিয়াহ'লে তেওঁ 2টা অৰ্কিড চায়ো গোটেই অৰ্কিড সম্পৰ্কে এনেকুৱা এটা নতুন ধাৰণা সৃষ্টি কৰিব তেওঁৰ মনত, যিটোৱে মানে টুৰিজিমটোক এটা বেলেগ লেভেললৈ লৈ যায়। মই আপোনালোকক ক'ব খুজিছোঁ যে কিবা কাৰণত মই জেলত থাকি শিৱসাগৰ পাই গ'লোঁ, 1 পইচা খৰচ নকৰাকৈ। মই নাজানো এইটো কোনে গিফ্ট দিলে, ধৰ্মবিশ্বাসী মানুহবিলাকে ক'ব যে গড গিফ্টেড বুলি ক'ব, মই মানুহৰ গিফ্ট বুলি ক'ম এইটো। তো মানুহে মোক এনেকুৱা এটা মানে জনগণে, ৰাইজখনে মোক এনেকুৱা এটা উপহাৰ দি দিলে, যিটো উপহাৰটোত মই মোৰ যিবিলাক আইডিয়াজ আছে সেই আইডিয়াজবিলাকক এতিয়া নতুন ৰূপত খটুৱাবৰ কাৰণে এটা চান্স পাইছোঁ। গতিকে মই আপোনাক আমন্ত্ৰণ জনাওঁ, যিকোনো এজন অসমীয়া মানুহক মই আমন্ত্ৰণ জনাওঁ, আহক অক্টোবৰ নৱেম্বৰৰ পাছত শিৱসাগৰ চাবলৈ আহক। এতিয়াৰ যিখন শিৱসাগৰ আছে এইখন মনত ৰাখক। অক্টোবৰ নৱেম্বৰৰ পাছত, সেইটো হয়তো মোক 2 বছৰ লাগি যাব দেই কমপ্লিট মোৰ আইডিয়াখিনিক তাত লগাবৰ কাৰণে। তো 2 বছৰৰ পাছত অহা নৱেম্বৰৰ পৰা আৰম্ভ কৰক আৰু 2 বছৰৰ ভিতৰত আপোনালোকে পৰিৱৰ্তনটো চাওক। মই গেৰাণ্টি দি ক'ব পাৰোঁ যে পৃথিৱীৰ বা ভাৰতবৰ্ষৰ এখন ইম্পৰ্টেণ্ট টুৰিষ্ট ছাইট হিচাপে শিৱসাগৰক আমি প্ৰতিষ্ঠা কৰিব পাৰিম। অখিল গগৈ, এইখিনিতে মোৰ এটা কথা আছে। শিৱসাগৰত 500ৰো অধিক ঐতিহ্যপূৰ্ণ আমাৰ সম্পদ আছে আহোম ৰাজত্বকালৰ, কিন্তু দেখা পোৱা যায় যে যিখন চৰকাৰে নদীক লৈ নমামী উৎসৱ পাতে, এনে শিৱসাগৰক লৈ শিৱসাগৰ মহোৎসৱ বা অসম মহোৎসৱ তেনেকুৱা পতা যথেষ্ট স্থল আছিল, যিহেতু পৰ্যটকসকলক সেইসমূহ দেখুৱাবৰ কাৰণে মহোৎসৱ বুলি ক'লে যথেষ্ট মানুহৰ তাত সমাগম হয়। এনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আপুনি কৰিছে নেকি? আপুনি যেতিয়া আহি আছিলে তেতিয়াতো আপুনি প্ৰথম যেতিয়া আমাৰ ঘৰত সোমাইছিলে তেতিয়াতো আপুনি দেখিছিলে যে মই কম্পিউটাৰত হেৰি চাই আছিলোঁ যে এটা ফেষ্টিভেল, অসম ফেষ্টিভেলটো কেনেকৈ কৰিব লাগিব। মোৰ প্লেন হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেলটো শিৱসাগৰত হ'ব
নৱেম্বৰ বা ডিচেম্বৰ কোন মাহত আমি কৰোঁ, কেনেকৈ কোন সময়ত বেছি ভাল হ'ব, কাৰণ ডাঙৰ ফিল্ড লাগিবতো। ফিল্ড সিমান শিৱসাগৰত যিমান ডাঙৰ ফিল্ড আছে সেই ফিল্ডে হ'বগৈনে নাই, গতিকে যদি তাতকৈ বহল ফিল্ড লাগে পথাৰো দৰকাৰ হৈ যাব পাৰে। সেই গোটেই পৰিস্থিতিটো চাই শিৱসাগৰত এটা ফেষ্টিভেল, যিটো অসম ফেষ্টিভেল নাম দিব খুজিছোঁ বা অসম মহোৎসৱ নাম দিব খুজিছোঁ, সেই ফেষ্টিভেলটো অহা নৱেম্বৰ মাহত হয়তো ষ্টাৰ্ট হ'ব। 3 বছৰ মই সময় লৈছোঁ। এই 3 বছৰৰ ভিতৰত এইটো উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেল ৰূপে পৰিগণিত কৰিবলৈ চেষ্টা কৰিম। আৰু এই 3 বছৰৰ ভিতৰত শিৱসাগৰক সম্পূৰ্ণৰূপে ভাৰতৰ মানুহৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিম। এই ফেষ্টিভেলকেইটাত মই হয়তো 10 কোটি 20 কোটি টকা খৰচ কৰিম, ইচ্ছা কৰি খৰচ কৰিম, ক'ৰ পৰা আনিবলৈ চেষ্টা কৰিম। বিভিন্ন কোম্পানী আছে শিৱসাগৰৰ লগত জড়িত, ONGC অইলকে ধৰি সকলোবিলাকক কম, অসম চৰকাৰক অনুৰোধ কৰিম যে আপোনালোকে পইচা দিয়ক। এই যে 10 কোটি বা 20 কোটি টকা এবছৰত খৰচ কৰিম নহয়, অকল ফেষ্টিভেলৰ টাইমতে মই শিৱসাগৰৰ মানুহক অন্ততঃ 30 বা 50 কোটি টকাৰ উপাৰ্জন দিব খুজিম। পৰ্যটনৰ মাজেদি ফেষ্টিভেলত ইমান মানুহ হ'ব, হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ব্যৱস্থা কৰিব খুজিম, লাখৰ ঘৰত মানুহৰ ব্যৱস্থা কৰিব খুজিম, যে সেই মানুহবিলাকে তাত থাকিব, তাত খাব, তাত নাচিব, তাত নাচ চাবলৈ যাব। এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত মানে কি হ'ব, তাত মানুহে ইনভেষ্ট কৰিব। টুৰিজিমত আটাইতকৈ বেছি টকা খৰচ কৰিবলৈ মানুহ যায়, কিন্তু অসমত এনেকুৱা কোনো জেগা নাই যিটো ঠাইত আমি পইচাখিনি টুৰিষ্টৰ পৰা ল'ব পাৰোঁ। আমি সেইধৰণে প্লেনেই কৰা নাই অসমীয়া জাতিটোৱে। আপুনি চাব যে ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্য আটাইতকৈ ধনী, পাৰ কেপিটা ইনকাম যাৰ বেছি, যেনেকৈ 1 নম্বৰ পাৰ কেপিটা ইনকাম আছে গোৱাৰ। কি কাৰণে? গোৱাৰটো বেলেগ এনেকুৱা ধৰণৰ চিনকাম নাই, মেইন বেচিকেলি পৰ্যটন। আটাইতকৈ বেছি ইনকাম থকা ৰাজ্যখন গোৱা পৰ্যটনৰ কাৰণে। আপুনি উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি ইনকাম থকা ৰাজ্যখন ছিকিম পৰ্যটনৰ কাৰণে। আমি অসমৰ এই পৰ্যটনটোক তেনেকৈ বিকশিত কৰিব খুজিছোঁ। সেইটো মই অকল শিৱসাগৰটো উদাহৰণ, আগতে উদাহৰণ কাজিৰঙাত দেখুৱাইছিলোঁ, এতিয়া শিৱসাগৰত তাতকৈ বহল উদাহৰণ এটা দেখুৱাব খুজিছোঁ। আৰু আশা কৰিম যে সেই শিৱসাগৰৰ গোটেই মডেলটো অসমৰ চাৰিওফালে স্থাপন হ'ব আৰু অসমলৈ বিদেশী আৰু দেশী পৰ্যটকৰ সোঁত বব, যিটোক আমি কওঁ যে ৱৰ্ল্ড টুৰিষ্টৰ ডেষ্টিনেশ্যনত আমি পৰিণত কৰিব পাৰিম, লক্ষ্যস্থানত পৰিণত কৰিব পাৰিম। আৰু 10 বছৰ সময় ল'ব খুজিছোঁ যে শিৱসাগৰক সঁচা সঁচি অৰ্থত ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে ঘোষণা কৰাবলৈ চেষ্টা কৰিম। আৰু আপুনি এই কথাখিনি বিধানসভাত সবলভাৱে উত্থাপন কৰিছিল, বাজেটত তাৰ আংশিক প্ৰতিফলনো চৰকাৰে প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈছিল। আপুনি ব্যক্তিগতভাৱে আপুনি কৈছিল যে মন্ত্ৰীগৰাকী, পৰ্যটন মন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰীগৰাকীক এই আপোনাৰ যিটো সপোন আছে, যিটো প্ৰকল্পৰ কথা কৈছে পৰ্যটন ক্ষেত্ৰ শিৱসাগৰক লৈ, এই সন্দৰ্ভত আপুনি জনাইছিল চৰকাৰৰ সদিচ্ছা আছেনে গোটেই কামখিনি কৰাত? চাওক, এই গোটেই প্ৰকল্পটোৰ কথা মই প্ৰথম জনাইছিলোঁ অসমৰ বিত্তমন্ত্ৰীক। বাজেটৰ ঠিক 1 মাহমানৰ আগত, 1.5 মাহমানৰ আগত মই এখন চিঠি দি তেখেতক কৈছিলোঁ যে শিৱসাগৰত এনেকুৱা কৰিব খুজিছোঁ, আমাক 100 কোটি টকামানৰ বাজেট এটা এল'কেশ্যন দিয়ক। মোৰ বিশ্বাস আছিলে যে মই অজন্তা নেওগৰ প্ৰতি মোৰ এটা ভাল ভাৱ আছে। অজন্তা নেওগ ডাঙৰীয়ানীক মই ভাবিছিলোঁ যে তেখেতে এইটো বাজেটত অন্তৰ্ভুক্ত কৰিব। তেখেতে বাজেটত শিৱসাগৰৰ প্ৰশ্নটো উত্থাপন কৰিলে, কিন্তু তাত কোনো বাজেট এল'কেশ্যন নকৰিলে। দ্বিতীয়তে মই এই চিঠিখন দিছিলোঁ ডাক্টৰ ৰণোজ পেগুক, কাৰণ তেখেতক তাতে আপোনাৰ অভিভাৱক মন্ত্ৰী পাতিছে। গতিকে ডাক্টৰ ৰণোজ পেগুৰ হাতত মই বিত্তমন্ত্ৰীলৈ দিয়া চিঠিখনৰ কপি দি কৈছিলোঁ যে ৰণোজ দা মোৰ বহুত পুৰণি বন্ধু, মোৰ ককাইদেউৰ নিচিনা, যে ৰণোজ দা আপুনি বিত্তমন্ত্ৰীৰ লগত কথা পাতি শিৱসাগৰৰ কাৰণে এইখিনি এৰেঞ্জমেণ্ট কৰক। সেইটো তেখেতে নকৰিলে, এতিয়ালৈকে নেদেখিলোঁ বাৰু সেইটো। তৃতীয়তে মই এই গোটেই বিষয়টো আপোনাৰ মুখ্যমন্ত্ৰীক জনাইছিলোঁ। মুখ্যমন্ত্ৰীক যিদিনা বাজেট অধিৱেশনত মই গৈছোঁ, প্ৰথম দিনাই বাজেটৰ কথাটো যিদিনা মই শিৱসাগৰৰ প্ৰশ্নটো উত্থাপন কৰিম, আৰু ৰাতিপুৱা তেখেতক নিজৰ চিটৰ ওচৰলৈ গৈ ক'লোঁ যে দাদা মই এনেকৈ ভাবিছোঁ, আৰু মোৰ যিটো বক্তৃতা আছে সেই বক্তৃতাটোৰ কপিটো তেখেতক দিলোঁ। মই ক'লোঁ যে আপুনি কি ভাবে এইটো শিৱসাগৰটোক আমি এনেকৈ কৰিব পাৰোঁ? তেতিয়া তেখেতে ক'লে যে আজি তুমি বক্তৃতাটো দিয়া, তাৰপিছত কি কৰিব পাৰোঁ চাওঁ। মই নাজানো তেখেতৰ সদিচ্ছা আছেনে নাই, তেখেতে শিৱসাগৰক দিবনে নিদিব, নে মোক যিহেতু অপনেণ্ট বুলি ভাবে, প্ৰতিদ্বন্দ্বী বুলি ভাবে, বা মোক যিহেতু শত্ৰুপক্ষতেই ৰাখে, গতিকে তেখেতে হয়তো নিদিব পাৰে। তেখেতৰ বহল মন আছেনে নাই, তেখেতৰ সেইটো গাটছ আছেনে নাই,
তেখেতৰ সেইটো ভিজন আছেনে নাই সেইটোৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিব। আৰু মই চেষ্টা কৰিছোঁ, মোৰ পিনৰ পৰা কৈছোঁ, তেখেতে কৰে নকৰে মই সেইটো নাজানো। তাৰপিছত মই নিজে সেইদিনা খেৰিয়াকো চাইকেল যে চলাবলৈ গৈছিলোঁ আমাৰ লাভলীনাৰ কাৰণে, সেইদিনা বিমল বৰাক লগ পাইছিলোঁ। বিমল আকৌ মোৰ ক্লাছমেট, জে বি কলেজত বিমল আৰু মই একেলগতে পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰী। তো গতিকে বিমলক মই ক'লোঁ যে বিমল এইখিনি কথা তইতো জানিছোঁ, সেইদিনা তই কি উত্তৰ দিলি এইটো আমি দেখিলোঁ, কিন্তু কথাটো হ'ল এই কামখিনি তই অলপ সহায় কৰি দিব লাগে। এতিয়া মই কৈছোঁ, কৰে নে নকৰেতো সেইটো নাজানো। যদি অখিল গগৈৰ কাৰণে শিৱসাগৰৰ কথা নকৰে তেতিয়াহ'লেতো আগৰ নিচিনাকৈ শিৱসাগৰ থাকি যাব। আৰু এইটো কথা মই আপোনাক খালি কৈ থওঁ যে মই হ'লোঁ এটা এনেকুৱা অদমনীয় মানুহ, যদি চৰকাৰে নকৰে তেতিয়াহ'লে মই বেলেগ বেলেগ গভমেণ্টৰ হেৰিবিলাকৰ ওচৰলৈ যাম, অনুষ্ঠানবিলাকৰ ওচৰলৈ যাম, ONGCৰ ওচৰলৈ যাম, অইলৰ ওচৰলৈ যাম, মই চেণ্ট্ৰেল গভমেণ্টৰ ওচৰলৈ যাম, মই NECৰ ওচৰলৈ যাম, সেই আটাইবিলাকৰ ওচৰলৈ মই যাম, চেষ্টা কৰিম মই সেইবিলাকত। আৰু যদি সেইবিলাকতো বিফল হওঁ তাৰপিছত মই ৰাইজক প্ৰয়োজন হ'লে মই ৰাইজক পূৰা ভিক্ষা মাগিম। মই ক'ম যে মোক শিৱসাগৰ বনাবৰ কাৰণে অসমৰ সকলো মানুহে পইচা দিওঁ। তেতিয়া মুখ্যমন্ত্ৰীয়ে লাজ পালে মোৰ গাত দুখ নাথাকিব। আৰু তেতিয়া মই চেষ্টা কৰিম। মই সকলোকে কৈ আছোঁ আৰু সকলোকে অনুৰোধ কৰিম যে আপোনালোকে শিৱসাগৰৰ কাৰণে পইচা দিয়ক, কাৰণ শিৱসাগৰ হ'ল অসমীয়া জাতিটোৰ প্ৰকৃত ঐতিহ্যটো তাতে লুকাই আছে। আটাইতকৈ ডাঙৰ ঐতিহ্য, আটাইতকৈ ডাঙৰ ইতিহাসখিনি শিৱসাগৰত আছে। তাতকৈতো আৰু হিষ্টৰিকেলি ইম্পৰ্টেণ্ট জেগা নাই ক'তো। 551টা হিষ্টৰিকেল ছাইটছ থকা, হেৰিটেজ সামগ্ৰী থকা আচলতে পৃথিৱীৰ কোনো জেগা নাই। আটাইতকৈ বেছি আছে আমাৰ শিৱসাগৰ। আৰু সেইবোৰ এতিয়াও অক্ষত অৱস্থাত আছে। এতিয়া তাক আমি সংৰক্ষণ কৰিব পৰা অৱস্থাত আছে। এতিয়া ধৰক আজি শিৱদৌলটোত ক'ৰবাত মানে ভিতৰত ক'ৰবাত টাইলছ লগাই দিছে। যদি সেইটো হৈ যায়, সেই ধৰণৰ বিউটিফিকেশ্যন হৈ যায় বা সেই ধৰণৰ আধুনিকীকৰণ হৈ যায়, তেতিয়াহ'লে সেইটো হেৰিটেজ ছাইট হৈ নাথাকে আৰু নাথাকে। তো গতিকে কেনেকৈ ধৰণে আৰ্কিঅ'লজিকেলি সেইটোক আমি সংৰক্ষণ কৰিব পাৰোঁ, সেই প্ৰশ্নটো আমি ভাবিব লাগিব। নিশ্চয় দাদা, এয়া অতি গুৰুত্বপূৰ্ণ কথা জাতিটোৰ বাবে। আপোনাৰ এই চিন্তা চৰ্চা সফল হওক। আন এটা প্ৰশ্ন, শেহতীয়াকৈ আপুনি কলিকতালৈ গৈছিল কিয়? আপোনালোকে গম পাইছে নেকি কলিকতালৈ যোৱা কথা? হয়, মই কলিকতালৈ গৈছিলোঁ। মমতাদিয়ে মাতিছিলে। আৰু মোৰ কাৰণে মই জেলত থকা অৱস্থাত মই যাক আটাইতকৈ বেছিকৈ ভাল পাইছিলোঁ তেওঁ মমতা বেনাৰ্জী, মোৰ বন্ধু অৰবিন্দ কেজৰিৱাল। কিন্তু মই দেখিছিলোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন সমস্যাৰ প্ৰশ্নত অৰবিন্দ কেজৰিৱালে কিন্তু নামাতি অকল নিজৰ ৰাজ্যখনৰ কথা চিন্তা কৰিছিলে, কিন্তু মমতা বেনাৰ্জীয়ে সকলোবিলাক ৰাজনৈতিক প্ৰশ্নত কিন্তু ভাৰতবাসীৰ হৈ মাতিছিলে। আজি বিজেপি RSSৰ দিনত ভাৰতবৰ্ষৰ ফেডাৰেল ব্যৱস্থাটো, ভাৰতবৰ্ষৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেই ফেডাৰেল ষ্ট্ৰাকচাৰটো ভাঙি শেষ কৰি ইয়াক ইউনিটেৰী বা এককেন্দ্ৰিক ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিজেপি RSSে আটাইতকৈ চেষ্টা কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ ৰাজ্যবিলাকৰ যিবিলাক অৰ্থনৈতিক অধিকাৰ আছিলে GSTৰ জৰিয়তে সম্পূৰ্ণ নাইকিয়া কৰি পেলালে। এই প্ৰশ্নবিলাকত একমাত্ৰ মাত মতা মানুহ কোন? মমতা বেনাৰ্জী। গতিকে মই জেলত থাকোঁতে অনবৰতে ভাবি আছিলোঁ যে মোৰ লগত মিলা একমাত্ৰ সাহসী ভাৰতীয় মানুহ যদি কোনোবা আছে তেতিয়াহ'লে তেওঁ মমতা বেনাৰ্জী। আৰু মমতা বেনাৰ্জীৰ প্ৰতি মোৰ অন্তৰৰ পৰা এটা ভাল ভাৱ আহিছিলে। আনকি অৰবিন্দ কেজৰিৱালতকৈ, মোৰ বন্ধু অৰবিন্দ কেজৰিৱালতকৈ মই মমতা বেনাৰ্জীক বেছি ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু জেলৰ পৰা ওলোৱাৰ লগে লগে হঠাতে মমতা বেনাৰ্জীৰ পৰা খবৰ আহিলে যে তেখেতে মোক লগ পাব খোজে। প্ৰথম এটা ডেট দিলে, সেই ডেটটোত মই যাব নোৱাৰিলোঁ কাৰণ বিধানসভা পৰি গ'ল। মই ক'লোঁ যে মই নোৱাৰিম, শনিবাৰ আৰু দেওবাৰ দিনটো তাত বিধানসভা বন্ধ আছে, সেই দুদিনত যদি আপোনালোকে কিবা এৰেঞ্জ কৰিব পাৰে মই যাব পাৰিম। আৰু সেইমতে তেখেতসকলে এৰেঞ্জ কৰিলে। আপোনাৰ হেৰিয়াৰ PWD মিনিষ্টাৰ পশ্চিমবংগৰ, তেখেতে মোৰ লগত যোগাযোগ কৰিলে, তেখেতে নিমন্ত্ৰণ কৰিলে, তেখেতে মোক হোষ্টিং কৰিলে, পূৰা সকলোবিলাক ব্যৱস্থা কৰিলে, অহা যোৱা থকাৰ ব্যৱস্থা কৰিলে আৰু মোক অতিথি হিচাপে মাতি নিলে। মাতি নি তেখেতে আমি কথা পাতিলোঁ। কথা বতৰা পাতি তেখেতসকলে কিবা কিবি প্ৰস্তাৱ দিছে আমাক।
সেই প্ৰস্তাৱবিলাক এতিয়ালৈকে গ্ৰহণ কৰা নাই বাৰু, সেইবিলাক চৰ্চা চলি আছে। নাজানো কি হয়, কথাবিলাক পাতি আছোঁ। কিন্তু 2024 চনত যাতে নৰেন্দ্ৰ মোদীৰ পৰিৱৰ্তে এজন নতুন প্ৰধানমন্ত্ৰী আমি পাব পাৰোঁ, সেই প্ৰক্ৰিয়া আমাৰ সকলো আঞ্চলিক দলৰ মাজত আৰম্ভ হৈ গৈছে আৰু মই সৰ্বভাৰতীয় সেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈছোঁ। মমতা বেনাৰ্জীয়ে যেনেকৈ ভাবিছে, আজি মহাৰাষ্ট্ৰত যেনেকৈ কথাবিলাক চাৰত পাৰৰ বা আমাৰ হেৰিয়ে আৰম্ভ কৰিছে, মহাৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী কি কয় শিৱসেনাই আৰম্ভ কৰিছে, আজি তামিলনাডুত যেনেকৈ সেই কথাবিলাক চৰ্চা আৰম্ভ হৈছে, ঠিক তেনেকৈ অসমতো আমি এই গোটেই প্ৰক্ৰিয়াটোৰ চৰ্চাবিলাক আৰম্ভ কৰিছোঁ। আৰু আমি 2024 চনত যাতে প্ৰধানমন্ত্ৰীক আমি শাসনৰ পৰা খেদিব পাৰোঁ নৰেন্দ্ৰ মোদীক, আৰু যাতে নতুন প্ৰধানমন্ত্ৰীক আনিব পাৰোঁ তাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব খুজিছোঁ। আৰু সেই প্ৰক্ৰিয়াৰ প্ৰথম আৰম্ভণি হিচাপত আমি মমতা বেনাৰ্জীৰ লগত কথা পাতিছোঁ। নিশ্চয় 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত আমি শুনামতে, আমি জনামতে অসমত আটাইতকৈ শক্তিশালী, বিৰোধী পক্ষৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে আপোনাক মমতা বেনাৰ্জীয়ে মাতি নি এই কথা বতৰাবিলাক আলোচনা কৰিছে। আৰু আপুনি যিখিনি কথা ক'লে তাত সেই কথাখিনিয়ে প্ৰতিফলিত হৈছে। আপুনি 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আপুনি আহ্বান দিছিল অসমৰ ৰাইজক যে বিজেপিক কিছু কিছু পাৰ্টিক ভোট দিব লাগে, কিন্তু পৰৱৰ্তী সময়তে আপুনি ভবাৰ দৰে আপুনি এসময়তে শাসক পক্ষ কংগ্ৰেছক চোকা সমালোচনাই থকা সৰকা কৰিছিল। আপুনি ভবাৰ দৰে সেই বিজেপি যিসকল সাংসদ নিৰ্বাচিত হ'ল, অসমৰ সমস্যাক লৈ, অসমৰ জাতীয় অস্তিত্বক লৈ যিধৰণে প্ৰশ্ন, যিধৰণে মাত মাতিব লাগিছিল নামাতিলে, এতিয়া কেতিয়াবা অনুশোচনা হয় নেকি যে সেই আহ্বান দিব নালাগিছিল? ঠিক অনুশোচনা নহয়, কিন্তু মই ভাবোঁ যে সেই সময়ৰ মানে তাৎক্ষণিক যি পৰিস্থিতি আছিলে, আখু যি পৰিস্থিতি আছিলে, সেই পৰিস্থিতিত সেইটো ভুল সিদ্ধান্ত বুলি মই নাভাবোঁ। কংগ্ৰেছক শাসনৰ পৰা আঁতৰ কৰিবৰ কাৰণে সকলো ভাৰতীয়ই সেই সময়ত ভাবিছিলে আৰু আমি ভাবিছিলোঁ, আৰু সেইকাৰণে কংগ্ৰেছ বিৰোধী প্ৰাৰ্থীকহে আমি সমৰ্থন দিছিলোঁ। তাত বিজেপি বুলি আমি কেতিয়াও কোৱা নাছিলোঁ। আমি কৈছিলোঁ যে কংগ্ৰেছক হৰুৱাব পৰা প্ৰাৰ্থীক আপোনালোকে ভোট দিয়ক, আৰু ক'ৰবাত ক'ৰবাত আমি নাম কৈ দিছিলোঁ। ক'ৰবাত CPM পৰিছে, ক'ৰবাত AGP পৰিছে, ক'ৰবাত আপোনাৰ হেৰি পৰিছে, বিজেপি পৰিছে, ক'ৰবাত AIDFও পৰিছে এজন, তো ক'ৰবাত CPI-ML পৰিছে, আমি তেওঁলোকৰ নাম কৈছিলোঁ। গতিকে মই নাভাবোঁ যে সেইটোৰ কাৰণে মই অনুতাপ কৰিব লাগিব। কিন্তু এই বিষয়টোক লৈ আপোনাক যথেষ্ট সমালোচনা কৰে বিভিন্ন মাধ্যমত। সমালোচনা কৰে, কিন্তু যিবিলাক মানুহে সমালোচনা কৰে তেওঁলোকেতো একো নকৰে। সমালোচনাটোতো সদায় মই গ্ৰহণ কৰোঁ। মোক সমালোচনা কৰা সমান চাগে অসমত আৰু কাকো সমালোচনা নকৰে। বুদ্ধিজীৱীও মোৰ পিনে একদম চকুৱে এনেকৈ চাই থাকে, বিজেপিও চাই থাকে, কংগ্ৰেছেও চাই থাকে, AIDFও চাই থাকে, AGPও চাই থাকে, আৰু বামপন্থীবিলাকেও চাই থাকে। এতিয়া মোৰ সমান আৰু মানে নজৰত থকা, মানে ভিজিলেঞ্চত থকা মানুহটো আৰু পৃথিৱীত কোনো নাই। ৰাইজৰ দলক যিমান ধৰণে মানে মানুহে সমালোচনা কৰে তাতকৈতো আৰু সমালোচনা আন কাকো নকৰে। বাকীবিলাকৰ ক্ষেত্ৰত সকলো কথা ইগন'ৰ কৰে, আমি কিন্তু অকণমান নোমডাল আমাৰ গাত লৰিলেও মানে সেইটো মানে ডাঙৰ ভূমিকম্প হৈ যায়। দাদা, 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত আপুনি বিৰোধী পক্ষক, বিশেষকৈ কা বিৰোধী শক্তিক একত্ৰিত হ'বৰ কাৰণে আহ্বান জনাইছিল জেলৰ পৰাই, আৰু আপুনি এই কথা কৈছিল যে বিজেপিক প্ৰতিহত কৰিবলৈ, বিজেপিক পৰাজয় কৰিবলৈ সকলোৱে এক হ'ব লাগিব। বিভিন্ন কাৰণত সেই মিত্ৰতা সম্পূৰ্ণ নহ'ল, কিন্তু ৰাইজৰ দলৰ লগত অসম জাতীয় পৰিষদৰ মিত্ৰতা ঘোষণা হৈছিল আনুষ্ঠানিকভাৱে। কিন্তু কাৰ্যত আপোনালোক দুজন সভাপতিৰ মাজতে যেন সেই মিত্ৰতা আবদ্ধ হৈ থাকিল। আপোনাৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে শিৱসাগৰত প্ৰাৰ্থী নিদিলে। অসম জাতীয় পৰিষদেতো মোৰ বিৰুদ্ধে প্ৰাৰ্থী দিছিলে। হয়, মৰিয়নিত মইতো উঠিছিলোঁ নহয়। হয়, মৰিয়নিত মোৰ বিৰুদ্ধে তেওঁলোকে অলক ঘোষক প্ৰাৰ্থী দিছিলে, মই আৰু শিৱসাগৰত আমাৰ বোধহয় 18জনমান মানুহৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে আমাৰ বিৰুদ্ধে তেওঁলোকে কেণ্ডিডেট দিছিলে। আৰু ইণ্টাৰেষ্টিংলি আমি যিবিলাক সমষ্টিত জিকিবলগীয়া চান্স আছিলে সেইবিলাক সমষ্টিতে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিয়া হৈছিলে। আনকি আমি ৰিজেক্ট কৰি দিয়া কেণ্ডিডেটজনক আকৌ তেওঁলোকে লৈ আমাৰ বিৰুদ্ধে আকৌ কেণ্ডিডেট দিছিলে, যিটো কাৰণত আমি তেওঁলোকৰ লগত এটা স্থায়ী সম্পৰ্ক কৰিব নোৱাৰিলোঁ। এতিয়া মিত্ৰতা আছেনে? মানে মিত্ৰতা আছে নাই মইতো নাজানো, আপোনালোকে নিজে জানিব এইটো কথা। মিত্ৰতা আছে নে নাই অসমৰ মানুহে দেখি আছে এইবিলাক কথা। কিন্তু কংগ্ৰেছৰ প্ৰশ্নটো যে আপুনি উত্থাপন কৰিছিলে যে আমি সকলো দলক একলগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কংগ্ৰেছে যিটো লাট দিলে নহয়, এতিয়াও মোৰ কঁকালটো বিষ হৈ আছে। আপুনি
মই কওঁ আৰু মই জেইলত থাকিয়ে মই হেৰিয়াৰ লগত কেইবাবাৰো কথা পাতিছিলোঁ, কি কয় ৰিপুণ বৰাৰ লগত। তেখেত নিজে আহিছিলে, গৌৰৱ গগৈ আহিছিলে, প্ৰদ্যুৎ বৰদলৈ আহিছিলে, তেওঁলোকৰ গোটেইবিলাক লিডাৰ আহিছিলে। আনকি মোৰ এডভোকেটৰ ফোনত জিতেন সিঙে কথা পাতিছিলে। জিতেন্দ্ৰ সিঙৰ কথা মতে আমি আমাৰ উচ্চস্তৰীয় টীম দিল্লীলৈ পঠিয়াইছিলোঁ। দিল্লীত ৰাজস্থান ভৱনত জিতেন্দ্ৰ সিং আৰু অশোক গেহলট নে কি আছিলে তেখেতৰ নাম, তেওঁলোকৰ লগত আমাৰ বৈঠক হৈছিলে। সেই বৈঠকত মানে কংগ্ৰেছ আৰু আমাৰ আঞ্চলিক দলবিলাকৰ মাজত ৰাইজৰ দলৰ লগত একেলগতে ইলেকশ্যন খেলাৰ ফাইনেল সিদ্ধান্ত হৈছিলে। কেৱল কেণ্ডিডেট আৰু কেইটা ছিট হ'ব তাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে মোৰ ওচৰলৈ অহাৰ কথা আছিলে, কিন্তু হঠাতে কংগ্ৰেছে লুটি বাগৰ মাৰি দিলে। অজিত ভূঞাৰ ভূমিকা কেনেকুৱা আছিল? অজিত ভূঞাৰ ভূমিকা খুব বেয়া আছিলে তেতিয়া। কিন্তু অজিত ভূঞাই কয় যে আপোনাৰ কাৰণে এই মিত্ৰতা সম্ভৱ নহ'ল। অজিত ভূঞাই কি কয়তো মই শুনা নাই, কিন্তু অজিত ভূঞা দাদাই মানে মোৰ লগত মিত্ৰতাৰ সকলো কথা পাতি আহি বাহিৰত আহি কিন্তু আমি মিত্ৰতা নিবিচাৰোঁ বুলি কৈ দিছিলে। সেইটো মই লিখিছোঁ নহয়, আপোনালোকে পাইছে চাগে বাতৰি কাগজত, মইতো লিখি দিছোঁ এইটো কথা। অজিত দা বা ডক্টৰ হীৰেণ গোহাঁইসকলে তেওঁলোকে মানে AIDFক ইমান বিশ্বাস কৰিছিলে, তাৰ কিবাকিবি কাৰণ আছে বাৰু, আমি জানো সেইবিলাক কথা, কিন্তু তেওঁলোকে ইমান বিশ্বাস কৰিছিলে যে AIDFে কিন্তু এতিয়া একেবাৰে তেখেতসকলক ডাইৰেক্টলি লাট দি দিলে। এতিয়া AIDFৰ বদৰুদ্দিন আজমলৰ ভায়েক চিৰাজুদ্দিন আজমল যিটো ক্লিয়াৰলি কৈ দিলে যে নাই আমিতো বিজেপিক মানে সাম্প্ৰদায়িক দল বুলি নাভাবোঁ, আমি যে ইলেকশ্যনৰ আগত এইটো কথা কৈছিলোঁ এইটো ইলেকশ্যন জুমলাহে আছিলে বুলি কৈ দিলে। মিছা কথাহে আমি কৈছিলোঁ, এইটোতো ভুৱা কথা, আমিতো বিজেপিক সাম্প্ৰদায়িক দল বুলিয়ে নাভাবোঁ বুলি কৈছে। যিটো দলে আজি মাদ্ৰাছা বন্ধ কৰি দিলে, যিটো দলে আজি গৰু মাংস খোৱাটো বন্ধ কৰি দিছে, প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল আৰু আপোনাৰ কেইদিনমানৰ ভিতৰত আইন আনি বন্ধ হ'ব। যিটো দলে আজি মুছলমান মানুহক চাই উচ্ছেদ কৰিছে যিখন চৰকাৰে, আৰু আজি কিবা এটা ঘটনা ঘটিলেই যত দুখ নন্দ ঘোষৰ নিচিনাকৈ সকলোবিলাক দুখ মুছলমান মানুহৰ ওপৰত, সংখ্যালঘু মানুহৰ ওপৰত জাপি দিছে, সেইখন চৰকাৰক বদৰুদ্দিন আজমল মুছলমানসকলৰ প্ৰতিনিধি বুলি কয়। তেওঁৰ ভাতৃ চিৰাজুদ্দিন আজমল অৰ্থাৎ তেওঁলোকৰ দলৰ প্ৰধান বছজনে কি বুলি ক'লে যে বিজেপি কোনোপধ্যে সাম্প্ৰদায়িক দল নহয়। এতিয়া ক'তে মৰে আপুনি, যি সদায় কৈ আহিলে যে নহয় বিজেপি RSS ইমান ডাঙৰ সাম্প্ৰদায়িক দল, তেওঁলোকক ভেটিবৰ কাৰণেহে আমি মুছলমানে দল খুলিছোঁ, নহয় জানো? সেই দলটো এতিয়া কৈ দিলে যে না বিজেপি সাম্প্ৰদায়িক দল নহয়, আমি মিছা কথা কৈছিলোঁ, এইটো বঢ়িয়া দল এটা। তাৰপিছত কৈ দিলে যিজন মানুহে গোটেই মুছলমান মানুহক সকলো ধৰণে ধ্বংস কৰিবৰ কাৰণে লাগি আছে, অসমৰ মুখ্যমন্ত্ৰীজন, সেই মুখ্যমন্ত্ৰীজন বোলে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। এতিয়া ডাক্তৰ হীৰেণ গোহাঁইৰ নাকটো ক'ত থাকিলে, অজিত ভূঞাৰ নাকটো ক'ত থাকিলে, আপুনি নিজে ভাবি চাওকচোন, ক'ত নাকটো থাকিলে? গোহাঁই ছাৰ, যিজন গোহাঁই ছাৰে AIDFৰ লগত আমি AIDFক সাম্প্ৰদায়িক বুলি কোৱাৰ কাৰণে আমাৰ পৰা পদত্যাগ কৰিছিলে, উপদেষ্টা পদৰ পৰা, সেইজন হীৰেণ গোহাঁইয়ে AIDFক ইমানকৈ ছাপোৰ্ট দিছিলে আৰু কৈছিলে যে তেওঁলোক সাম্প্ৰদায়িক নহয়। আমি কৈছিলোঁ যে এটা সাম্প্ৰদায়িক শক্তি আন এটা সাম্প্ৰদায়িক শক্তিৰ জৰিয়তে কেতিয়াও প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়। সেই কথা এতিয়াও কৈ আছে আপুনি। আমি তেতিয়াও কৈছিলোঁ, ইলেকশ্যনৰ সময়তো কৈছিলোঁ, তাৰ আগতো কৈছিলোঁ, এতিয়াও কওঁ, ভৱিষ্যতেও কৈ থাকিম। অসমততো একমাত্ৰ একদম একেটা কথাকে কৈ থকা মানুহ আমিয়ে, সদায় এটা স্থিতিতে থকা মানুহ আমিয়ে। আমি কৈছোঁ যে মুখ্যমন্ত্ৰীও যদি মোক পাতে বদৰুদ্দিন আজমলে, তথাপিও মই বদৰুদ্দিন আজমল পাৰ্টিৰ লগত নাই, বিজেপি RSSৰ লগত নাই আৰু বদৰুদ্দিন আজমলৰ পাৰ্টিৰ লগত নাই। কাইলৈ যদি মোকতো NIA প্ৰস্তাৱেই দিছিলে বিজেপিৰ মন্ত্ৰী হ'বলৈ, কাইলৈ যদি আপোনাৰ বদৰুদ্দিন আজমলে কয় যে অখিল গগৈক আমি মুখ্যমন্ত্ৰী পাতিম, তেওঁ আমাৰ লগত আহিব লাগে, তথাপিও মই ক'ম যে কোনো পধ্যে এইটো নহ'ব। বদৰুদ্দিন আজমলক মই ঘৃণা কৰোঁ, বদৰুদ্দিন আজমলৰ পাৰ্টিক মই ঘৃণা কৰোঁ, RSS আৰু বিজেপিক যেনেকৈ মই ঘৃণা কৰোঁ তেনেকৈ মই বদৰুদ্দিন আজমল পাৰ্টিক ঘৃণা কৰোঁ।
হিন্দু সাম্প্ৰদায়িকবাদীসকলক যেনেকৈ ঘৃণা কৰোঁ, মুছলমান সাম্প্ৰদায়িকসকলকো মই সমানে ঘৃণা কৰোঁ। গতিকে এই প্ৰশ্নত কম্প্ৰমাইজ নহ'ব। তো এই কথাটো কোৱাৰ কাৰণে ডক্টৰ হীৰেণ গোহাঁই ছাৰে মোক বেয়া পালে। এতিয়া গোহাঁই ছাৰে যিটো কাৰণত ভাল পাইছিলে, সেই মানুহকেইজনে যিটো কথা ক'লে, এতিয়া গোহাঁই ছাৰে বা আমাৰ আগত কেনেকৈ নাকটো উলিয়াব, অসমৰ মানুহৰ আগত বা গোহাঁই ছাৰে কেনেকৈ নাকটো উলিয়াই আছে, এতিয়া মই সেইটোৱেতো গম পোৱা নাই। অজিত ভূঞাই একদম বদৰুদ্দিন আজমলৰ হৈ কিমান কৈছিলে, আপুনিতো শুনি আছে। এতিয়া বদৰুদ্দিন আজমলৰ পাৰ্টীয়ে তেওঁলোকক সাম্প্ৰদায়িক নহয় বুলি কৈ দিয়াৰ পাছত এতিয়া অজিত ভূঞাই ক'ৰ পৰা নাকটো দেখুৱাব? এইটো ভয়ানক পৰিস্থিতি ৰাখিছে। কিন্তু আপুনি শেহতীয়াকৈ উপ নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী দিয়া পোষকতা কৰিছে। নহয়, উমৈহতীয়া প্ৰাৰ্থী মানে মই আকৌ এবাৰ কওঁ, এইটো আপোনালোকে কনফিউজ আপোনালোকেও নকৰিব আৰু মিছাকৈ মানুহক নক'বও এইটো কথা যে বদৰুদ্দিন আজমলৰ পাৰ্টীৰ লগত আমি উমৈহতীয়া প্ৰাৰ্থী দিম বুলি কেতিয়াও কোৱা নাই আৰু কেতিয়াও নকওঁ। মই সেই কথা কোৱা নাই, বিৰোধী উমৈহতীয়া প্ৰাৰ্থীৰ কথা। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী মানে মই স্পেচিফাই কৰি দিছোঁ সদায় যে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPIM, CPIML আৰু অন্যান্য সৰু সৰু আঞ্চলিক যিবিলাক শক্তি আছে সকলোৱে আমি উমৈহতীয়াভাৱে প্ৰাৰ্থিত্ব দিব লাগে। আঞ্চলিক গণমৰ্চা কিন্তু যদি আঞ্চলিক গণমৰ্চা যদি বদৰুদ্দিন আজমলৰ লগত থাকেতো আমি নাই, এইটোতো আপোনালোকে জানে। তেওঁলোকেতো অজিত দাই আচলতে নিজে বদৰুদ্দিন আজমলৰ পাৰ্টীৰ পৰাই ভোট লৈতো জিকিছে ন, সেইকাৰণে তেওঁলোকে এইবিলাক কথা কৈ থাকে। এতিয়া খোলাখুলি কথাটো হ'ল যে যদি বদৰুদ্দিন আজমল পাৰ্টি থাকে তেতিয়াহ'লে আমি তাত নাই, আৰু যদি কংগ্ৰেছে বদৰুদ্দিন আজমল পাৰ্টীৰ লগত নাথাকি আমাৰ লগত একলগ হ'ব খোজে তেতিয়াহ'লে আমি আছোঁ। কাৰণ আমি বিজেপি সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তিক পৰাভূত কৰিব খোজোঁ। আৰু এইটো মই আপোনাক এইটোও কওঁ যে আমাৰ লগত তেওঁলোকে ফৰ্মেল এলায়েন্স কৰি বদৰুদ্দিন আজমল পাৰ্টীৰ লগত যদি মনে মনে সম্পৰ্কও ৰাখে আমাৰ আপত্তি নাই, কিন্তু আমাৰ লগত নহ'ব। আমি আজমলৰ লগত নাই, আমি AIDFৰ লগত নাই, আমি সাম্প্ৰদায়িক কোনো শক্তিৰ লগতে নাই। আৰু BPFৰ কথাটো মই নাজানো, BPFেতো উল্টা পুল্টা কথা কৈ আছে এতিয়া, মইতো নাজানো। থাকিলে ভাল পাম, কিন্তু থাকিব বুলি মই নাভাবোঁ। দাদা, আপুনি এনে এজন প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা বিধায়ক যি বিধানসভাত প্ৰথম দিনটোৰ পৰাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। আপোনাক মাত্ৰ 2 মিনিট সময়হে কথা ক'ব পাৰিব বুলি তুচ্ছ তাচ্ছিল্য কৰা মানুহো আছে। বিধায়কে কি কাম কৰিব, বিধায়কৰ কাম নাই, অভিভাৱক মন্ত্ৰীয়ে কাম কৰিব, এনেদৰে বিধায়কক গোটেই সত্তাটোক নষ্ট কৰি দিয়া মানুহো আছে। আৰু আপোনাক বিধানসভাৰ মজিয়াত অসাংবিধানিক শব্দ ব্যৱহাৰে আপোনাক তুচ্ছ তাচ্ছিল্য কৰাও হৈছিল। ঠিক একেদৰে শাসকীয় গোষ্ঠীৰ শাসকীয় দলৰ কিছু লোকে বা আনে যিসকলে আপোনাক সমালোচনা কৰে, সঠিকভাৱে শুদ্ধভাৱে সমালোচনা কৰা হ'লে আপোনাক উপলুঙাসূচক কিছুমান শব্দৰে আপোনাক সমালোচনা কৰে। মোৰ প্ৰশ্ন দুটা আছে। প্ৰথম প্ৰশ্ন হ'ল, যেতিয়া আপুনি কৃষক নেতা আছিল তেতিয়া আপোনাক নাঙল গগৈ বুলি আপোনাক এটা নাম দি উপনাম দি সমালোচনা কৰিছিল। আৰু এতিয়া যেতিয়া আপুনি বিধায়ক হ'ল, বিধায়ক হোৱাৰ পাছত অসম বিধানসভাৰ মজিয়াত কিবা এটা বিষয় মাত মাতিবলৈ যোৱা সময়ত বা আপুনি পৰম্পৰাগত পদ্ধতিৰ বিৰুদ্ধে গৈ যে কথাখিনি ক'ব লাগিব ৰাইজৰ কথা, তেতিয়া আপোনাক জকৰ আখ্যা দিয়া হৈছে। এই গোটেই কথা বতৰাবিলাকৰ পৰা আচলতে কি বাৰ্তা গৈছে সমাজৰ মাজলৈ? মানে মোক যিমান অপমান কৰিছে, মই আগৰ যিটো অখিল গগৈ, মানে অৰিজিনেল যিটো অখিল গগৈ, মই মানে সহ্য কৰি থাকিব পৰা মানুহ নহয় ইমানকৈ। এতিয়া সলনি হ'ল নেকি? মানে অকল শিৱসাগৰৰ মানুহখিনিৰ কথা ভাবি, আৰু মোৰ শুভাকাংক্ষীবিলাকে বাৰম্বাৰ কৈ আছে, মোৰ লাখ লাখ শুভাকাংক্ষীয়ে এটাই কথা কৈ আছে, ছ'চিয়েল মিডিয়াতে হওক বা মোক ফোন কৰিয়ে হওক বা চাৰিওফালে আমাৰ সংগঠনৰ মানুহৰ মাজতে হওক, লাখ লাখ শুভাকাংক্ষীয়ে এটাই কথা কৈ আছে, তুমি অলপ সহ্য কৰা, ইহঁতৰ ষড়যন্ত্ৰত যাতে আকৌ পেলাব নোৱাৰে তাৰ কাৰণে তুমি অকণ ধৈৰ্য ধৰা। ইমান অপমানিত মোক কৰিছে নহয় বিধানসভাৰ মজিয়াত, মই কথা কৈ থাকিলে সিফালৰ পৰা টিটকাৰি মাৰি থাকে, মোক কথা ক'বলৈ নিদিয়ে। মই কংগ্ৰেছ দলৰ পৰা 6 মিনিট ধাৰ লৈছিলোঁ, সেইটো মোক ব্যৱহাৰ কৰিবলৈ নিদিলে। কিমান অপমানজনক শব্দ ব্যৱহাৰ কৰিছে আপোনালোকে দেখিছে। এই সকলোবিলাক অপমান সহ্য কেৱল এটা কাৰণতে কৰি আছোঁ যে শিৱসাগৰবাসীৰ উন্নয়ন, শিৱসাগৰবাসীৰ প্ৰত্যাশা আৰু সমগ্ৰ অসমবাসীয়ে ভৱিষ্যতৰ পৰিৱৰ্তনৰ কাৰণে এটা ধুৰ স্থিৰ এটা যিটো পৰিকল্পনাৰ আশা কৰিছে, এটা নতুন পৰিকল্পনা, সুস্থিৰ পৰিকল্পনা, এটা ভিজনাৰী পৰিকল্পনা যিটো আশা কৰিছে, সেই আশাৰ কাৰণেহে মই এতিয়া ৰৈ আছোঁ।
নহ'লে কিন্তু এই চৰকাৰখনে মোক যিমানকৈ অপমান কৰিছে নহয় বিজেপি আৰ এছ এছে মই একদম ফালি পেলালোহেঁতেন মোৰ ইমান খং উঠি আছে এনেকৈ আত্মসন্মানত আঘাত যিধৰণে কৰি আছে নহয় বহুত কিবা কিবি কৰিব লাগিছিলে কিন্তু মই কৰা নাই ধৈৰ্য ধৰি আছোঁ আৰু ধৈৰ্য ধৰি মই থাকিম অসম বিধানসভাত যিদিনাখনি প্ৰথম আপুনি আহিছিলে সেইদিনাখনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিলে যে ক'ভিড প্ৰট'কলৰ প্ৰসংগ দোহাই দি তেখেতৰ ওচৰলৈ গৈ কাণে কাণে আপুনি কিবা কথা কোৱা বুলি কি কথা কৈছিলে আপুনি সেইদিনা তেখেতক হিমন্ত বিশ্ব শৰ্মাই মোক ভগা বাছ এখনত পুলিচে গটিয়াই বিধানসভালৈ নিছিলে পিছত তেওঁৱে নিছোঁ বুলি কৈ দিলে সেই কথাটোকে মই হিমন্ত বিশ্ব শৰ্মাৰ আগত কৈছিলোঁ যে মোক এনেকুৱা অপমান কৰিছে আপুনি ব্যৱস্থা লওক মুখ্যমন্ত্ৰী হিচাপে তেতিয়া তেওঁ মোক হাতখন দেখুৱাই কৈছিলে মই পীযুষ এইফালে আহা বুলি কৈ পীযুষক মাতিছিলে চাচোন কি হৈছে এইটো চাচোন চা এনেকৈ বুলি কৈছিলে সেইটোতো আপোনালোকে দেখি আছিলে সেইটো আৰু মই কি কথা কৈছিলোঁ সেইটো আৰু বেলেগকৈ ভাবিবলৈ একোৱেই নাই আপুনি আপোনাৰ ঘৰত যেতিয়া এনে তালাচী চলাইছিল অভিযান চলাইছিল তেতিয়া দুটা বিশেষ বস্তু আপোনাৰ ঘৰৰ পৰা লৈ যোৱাৰ কথা আমি সংবাদ মাধ্যমে জানিছিলোঁ তাৰ ভিতৰত এখন বিশেষ কিতাপ আছিল কাৰাগাৰত থকা সময়ৰ কথাবিলাক আপুনি লিপিবদ্ধ কৰিছিল সেই কিতাপখন ওলাব নোলায় নাই পাণ্ডেলিৰ ভিতৰে লৈ গ'ল নহয় মই মানে আগতে জেইলত থকাৰ সময়খিনিৰ গোটেই কথাবিলাক মানে কিতাপ আকাৰে লিখি আছিলোঁ জেইলত কিয় সোমাইছিলোঁ কি ইছ্যুজবিলাকক লৈ মই উত্থাপন কৰিব খুজিছিলোঁ তাৰ ভিতৰৰ অন্তৰালৰ কথাবিলাক কি আছিলে মোক কিয় জেইলত দিছিলে জেইলত মই কি কৰি আছিলোঁ জেইলৰ জীৱনটোৰ লগত মই কেনেকৈ খাপ খাইছিলোঁ জেইলৰ যিবিলাক মানুহ আছে সেই জেইলৰ যিবিলাক আমাৰ ইনমেটছ আছে সেই ইনমেটছবিলাকৰ লগত মই কেনেকুৱা আচৰণ কৰিছিলোঁ তেওঁলোকৰ লগত কি ইছ্যুজবিলাকক লৈ কথা পাতিছিলোঁ তেওঁলোকৰ লগত মোৰ সম্পৰ্ক কেনেকুৱা আছিলে এই আটাইবিলাকক লৈ চাওক মই তাতে অসমৰ একদম ডেডলিয়েষ্ট হত্যাকাৰীকো লগ পাইছিলোঁ ডেডলিয়েষ্ট গাড়ী চোৰকো লগ পাইছিলোঁ উগ্ৰপন্থী সংগঠনৰ নেতৃবৰ্গকো লগ পাইছিলোঁ আৰু একেবাৰে অসমৰ আটাইতকৈ ডেঞ্জাৰাছ চোৰবিলাককো লগ পাইছিলোঁ প্ৰফেশ্যনেল চোৰ সেই আটাইবিলাকৰ কাহিনীবিলাক মই বহুতকৈ টুকি ৰাখিছিলোঁ তেওঁলোকৰ জীৱন তেওঁলোকৰ সেই অৱস্থালৈ পতিত হোৱাৰ কাৰণ সেই গোটেইবিলাক তাৰ লগত সমাজৰ সম্পৰ্ক আন্তঃসম্পৰ্ক ব্যৱস্থাৰ আন্তঃসম্পৰ্ক এই আটাইবিলাক কথা মই সেই কিতাপখনত লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু বহুদিন সাধনাৰ মাজেদি মই সেই কিতাপখনৰ সেই ড্ৰাফটটো কৰি আছিলোঁ ফাইনেল ড্ৰাফট 25 পৃষ্ঠামান হৈছিলে আৰু বাকীটো মই এখন কিতাপৰ মোটামুটি ড্ৰাফটটো মানে ৰাফ কৰি থৈছিলোঁ সেই গোটেই বস্তুখিনিয়ে লৈ গ'ল এতিয়া মই পাহৰি থাকিলোঁ ইমান দিন হৈ গ'ল এখন প্ৰকাশ কৰাৰ সম্ভাৱনা এতিয়া নাই আৰু এতিয়া এনআইএ লৈ গ'লে তাৰ মই ঘূৰাইতো নাপাওঁ আৰু ক'ত এনআইএ নিয়া বস্তু কেতিয়াবা আপুনি ঘূৰাই পাব নাই পুলিচে নিয়া বস্তুটো আৰু ঘূৰাই নাপায় কোৰ্টৰ কেছ চেছ কৰিলে পাব পাৰোঁ এই ডেষ্ট্ৰয় কৰিলে চাগে এইবিলাক কিবা বুজি পাই জানো সিহঁততো সেইটো তাৰ মূল্যটোতো বুজি পোৱা মানুহ নহয় দিয়কচোন এটা এনকুৱাৰী এজেঞ্চিহে সেইখন গতিকে নাপাম বুলি ভাবিছোঁ আৰু মই সেইটো আশা এৰি দিলোঁ আৰু অখিল গগৈ ডাঙৰীয়াই যিমান ত্যাগ কৰিছে হয়তো অসমৰ ইতিহাসত ইমান ত্যাগ বিশেষকৈ সমাজ জীৱনৰ সৈতে জড়িত হৈ এনেদৰে ত্যাগ কৰা মানুহ হয়তো নোলাব আপোনাৰ এই সময়খিনিৰ মাজতে বাইদেউ গীতাশ্ৰী তামুলী বাইদেৱে PhD ডিগ্ৰী ডক্টৰেট ডিগ্ৰীটো ল'লে এয়া নিশ্চয় সকলোৰে এটা ভাল খবৰ আছিল আপুনি এখন আৱেগিক চিঠি লিখিছিল মাক লৈ আৰু যদিও প্ৰতীকী অৰ্থত মাতৃৰ প্ৰতি আপোনাৰ তাৰণাটোক আপুনি সেই চিঠিখনত প্ৰকাশ কৰিছিল এই চিঠিখনে গোটেই অসমবাসী মানুহৰ হৃদয় চুই গৈছিল সেই চিঠিখনত কিয় লিখিব লগা হৈছিল সেই প্ৰেক্ষাপটটো কি আছিল না মানে কি আছিলে মানে মই আপোনাৰ প্ৰথম প্ৰশ্নটো আছিলে যে আপুনি সুধিছিলে মোক কি কৈছে আপুনি যথেষ্ট ত্যাগ কৰিছে সেই ত্যাগটোতো একো কৰা নাই চব যিকোনো এজন সংগ্ৰামী মানুহৰ কাৰণে ত্যাগটো উশাহ নিশাহৰ নিচিনা কথা মই উশাহ লওঁ আৰু নিশাহ এৰি দিওঁ এইটোতো মই কেতিয়াও ভাবি নাথাকোঁ আপুনি ভাবে নেকি যে মই নাকেৰে উশাহ লৈছোঁ মুখেৰে উশাহ এৰি দিছোঁ মই উশাহ লৈ আছোঁ মুখেৰে নিশাহ এৰি দিছোঁ এইটোতো মানুহে কোনো নাভাবে এইটো আপোনাৰ লাইফষ্টাইল এইটো আপোনাৰ জীৱন ঠিক তেনেকৈ প্ৰত্যেকজন সংগ্ৰামী মানুহৰ কাৰণে জেইলত যোৱা মাৰ খোৱা গুলি খোৱা পৰিয়ালৰ
কাৰণে যন্ত্ৰণা ভোগ কৰা, নিজে যন্ত্ৰণা ভোগ কৰা, সমাজত অপমানিত হোৱা, এইবিলাক যিবিলাক ঘটনা ঘটে আৰু এই গোটেই ঘটনাবিলাক আমাৰ জীৱনৰ পাৰ্ট অফ দ্য গেম বুলি যিটো কয় আৰু। গতিকে মোৰ কাৰণে সেইকাৰণে ত্যাগ বোলা বস্তুটোৰ কোনো মিনিং নাই। মই সেইটো ৱে অফ লাইফ বুলি ভাবোঁ আৰু সেইকাৰণে মই ত্যাগ কৰিছোঁ বুলি কেতিয়াও নাভাবোঁ আৰু। উশাহ লওঁতে যেনেকৈ নাভাবোঁ যে মই উশাহ লৈহে জীয়াই আছোঁ, তেনেকৈ মই ত্যাগ কৰি আছোঁ বুলি মই কেতিয়াও নাভাবোঁ আৰু। সেইটো মোৰ নাহে কেতিয়াও। সেইটো মই ক্লিয়াৰলি আপোনাক জনাই ল'লোঁ দেই। এতিয়া মাৰ কথাটো হ'ল যে এইটো দিগদাৰ কি, মই মানে জেইলত এইবাৰ দীঘলীয়াকৈ থাকোঁতে মোৰ জীৱনত 3টা মানে অলপ বিষাদ যন্ত্ৰণাকাতৰ মানে ঘটনা ঘটিছিলে। এটা আছিলে যে মাৰ যিটো যন্ত্ৰণা, যেতিয়া মানে মায়ে মানে একদম অৱস্থা বেয়া, মোৰ ফটো এখন লৈ তলত মুক্তি দিয়ক বুলি লিখি থোৱা এনেকুৱা পোষ্টাৰ এখন লৈ যেতিয়া মায়ে মানে টিভিত ওলায়, তেতিয়া মানে মোৰ কন্দাৰ বাহিৰে কোনো ৰাস্তা নাথাকে হা। মই টিভিটো বন্ধ কৰি দিওঁ। আমাৰ জেলত মানে বৰাদা বুলি এজন মোৰ সতীৰ্থ মানে ইনমেটছ আছিলে, বৰাদাক কওঁ, বয়সীয়া মানুহ তেওঁ, মই কওঁ বৰাদা টিভিটো বন্ধ কৰি দিওঁ। বৰাদাই মোৰ ঘৰৰ সেই দৃশ্যবিলাক ওলোৱাৰ লগে লগে টিভিটো বন্ধ কৰি দিয়ে আৰু মই বিচনাত মূৰটো থৈ কেৱল কান্দি থাকোঁ। কেতিয়াবা 1 ঘণ্টা কান্দোঁ, কেতিয়াবা 2 ঘণ্টা কান্দোঁ, কেতিয়াবা গোটেই ৰাতিটো কান্দোঁ। এনেকুৱা পৰিস্থিতি কৰিছিলে। মই লোকঢাক নকৰোঁ আৰু, যদিও সংগ্ৰামী মানুহে এনেকৈ কান্দি থকাটো ভাল কথা নহয়, কিন্তু যিটো হৈছিলে মই এইটো আপোনাক কৈ দিছোঁ। 2 নম্বৰ বস্তুটো আছিলে যে মায়ে যেতিয়া মানে বিচনাত পৰি পৰি মোৰ ল'ৰাটোক মুক্তি দিয়ক এনেকৈ কয় বেমাৰৰ মাজত, তেতিয়া মানে মোৰ মৰি যোৱাৰ নিচিনা লাগে। তাৰ পৰৱৰ্তী সময়ত যেতিয়া ইলেকশ্যন আহিলে, ইলেকশ্যনত যেতিয়া মায়ে কেম্পেইন কৰিবলৈ গ'ল, মই মোৰ দলৰ মানুহক আৰু মোৰ সংগঠনৰ মানুহক বাৰম্বাৰ কৈছিলোঁ যে মাক কেতিয়াও কেম্পেইনিঙলৈ নিব নালাগে। মোৰ এনেকুৱা এটা যন্ত্ৰণা আহি আছিলে, 2টা যন্ত্ৰণা। এটা হ'ল মই ভাবি আছিলোঁ যে মই জেলত থাকোঁতে যদি মা ঢুকাই যায় কি হ'ব। দ্বিতীয়তে মই এনেকুৱা ভাৱ আহি আছিলে যে মা কেম্পেইনিঙলৈ যাওঁতে ইমান অৱস্থা বেয়া, যদি কিবা এটা ঘটনা ঘটি যায় কি হ'ব। মানে মা মোৰ কাৰণে এটা থিম হৈ গৈছিলে মোৰ বিষাদগ্ৰস্ততাৰ কাৰণে। গতিকে মাক লৈ মই সঁচাকৈ আৱেগিক হৈছিলোঁ, কাৰণ মোৰ এনেকুৱা দিনে দিনে ধাৰণা হৈছিলে যে মই হয়তো আৰু জেলৰ পৰা ওলোৱাটো সম্ভৱ নহ'ব। 10 বছৰ বা 15 বছৰ জেলত থাকি যাব লাগিব। কাৰণ NIA যিবিলাক মানুহ আছে মানে জেলত, সেইবিলাক মানুহ জেলৰ পৰা কোনোদিন ওলাব পৰা নাই। কোনো তথ্য প্ৰমাণ নাই, কিন্তু জেলতে থাকি যায়। NIA বোলা বস্তুটো এনেকুৱা। গতিকে মোৰ তেনেকুৱা এটা বিষাদগ্ৰস্ততা আহিছিলে। কান্দিছিলোঁ, লোকঢাক কৰি মোৰ লাভ নাই। যিটো হৈছিলে মই ক'বলৈ কেতিয়াও লাজ নকৰোঁ, সেইটো মোৰ জীৱনৰ পাৰ্ট। মই কান্দিছিলোঁ, খুব কান্দিছিলোঁ। তাৰপিছত মানে মোৰ তাতকৈও এটা ডাঙৰ ঘটনা ঘটিছিলে। মোৰ ল'ৰাটো স্কুল এৰি দিছিলে, সি সম্পূৰ্ণৰূপে যন্ত্ৰণাকাতৰ হৈ গৈছিলে। মোৰ ল'ৰাটো মানে একেবাৰে হেৰি হৈ গৈছিলে আৰু, মানে স্বাভাৱিক জীৱন যাত্ৰাত নাছিলে আৰু। মই ইয়াতকৈ আৰু একো ক'ব নোৱাৰোঁ আপোনাক। গতিকে মই মানে গোটেই ফেমিলিটো লছ কৰি পেলাইছিলোঁ। মানে মোৰ একো নাইকিয়াৰ নিচিনা হৈ গৈছিলে। সেইকাৰণে যেতিয়া মাৰ কথা মনত আহে বা মোৰ ল'ৰাটোৰ কথা যেতিয়া মনত আহে, তেতিয়া মই বিষাদগ্ৰস্ত হৈ পৰোঁ। তাতে মোৰ পত্নীয়ে মানে ঘৰখন চম্ভালিব নোৱাৰা হৈ গৈছিলে কোনো ফালৰ পৰা। সেই পৰিস্থিতিটোৰ কাৰণে মানে খুব বেয়া দিন মোৰ গৈছিলে আৰু, জীৱনৰ আটাইতকৈ বেয়া দিন আৰু, ডাৰ্কেষ্ট ডে বুলি যাক কওঁ আৰু। সেইটো পৰিস্থিতি হৈছিলে কাৰণে মানে মোৰ কি হৈছিলে, মানে মই সাংঘাতিক ধৰণে বিষাদগ্ৰস্ত হৈ গৈছিলোঁ। আৰু মোৰ কাৰণে মাত্ৰ 2টাই ৰাস্তা আছিলে। সেইটো আছিলে যে মই খোজকাঢ়ি অকল ভাবি ফুৰিছিলোঁ, আৰু 2 নম্বৰটো আছিলে মই কিতাপৰ মাজত সোমাই গৈ
নিজকে পাহৰিব খুজি আছিলোঁ। সেই পৰিস্থিতিটো হৈছিলে কাৰণে মানে মই আৱেগিক হৈ গৈছিলোঁ আৰু লোক ঢাক কৰি লাভ নাই। আৰু সেই পৰিস্থিতিটোকে মই পাতলাবৰ কাৰণে কেতিয়াবা লিখিছিলোঁ, মাৰ ওপৰত এটা লেখা লিখিছিলোঁ। মই বেটাৰ ওপৰত লেখা লিখিব পৰা নাই, মানে মোৰ সেইটো বেছি আৰু হেৰি আছিলে। মানে মাটোতো অলপ মানে চিনিয়ৰ মানুহ কাৰণে মোৰ অলপ হেৰি আছিলে, গতিকে মই লিখিবই পাৰিছিলোঁ। বেটাৰ বিষয়টো মই লিখিবও নোৱাৰোঁ, ক'বও নোৱাৰোঁ, ভাবিবও নোৱাৰোঁ, ছেকেণ্ড পাৰ্চনৰ লগত মই আলোচনাও কৰিব নোৱাৰোঁ। সেই পৰিস্থিতিটো হোৱাৰ কাৰণে সেইটো হৈছিলে। মানে নচিকেতা আপোনাৰ অতি ঘনিষ্ঠ আৰু আপোনাৰ লগত খুব মানে আপুনি যেতিয়া জেলৰ পৰা প্ৰথম আহিছিল, তেতিয়া সেই সময়ত তাৰ মুখৰ যিটো অভিব্যক্তি, বিশেষকৈ আপোনাক জনা ঘনিষ্ঠ লোকসকলে সেই কথাটো কৈছিল যে অন্ততঃ আপুনি এই এটা মুহূৰ্তৰ বাবে অহাৰ পাছত তাৰ মুখত যিটো উজ্জ্বলতা, তাৰ মুখত যিটো প্ৰাপ্তিৰ সুখ দেখা পাইছিল আপোনাৰ বুকুৰ মাজত সোমাই। মানে কি হ'ল, বেটা আচলতে মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিলে। মানে মই তাকে ক'ম, তাতকৈ আৰু ক'বলৈ মোৰ একো নাই। আচলতে সি মেণ্টেলি ডেড হৈ গৈছিলে। আপুনি সৰুৰ পৰা যেতিয়া এটা ল'ৰাই মানে এনেকুৱা বাপেকৰ ওপৰত অত্যাচাৰ দেখিব, তেতিয়া যিটো হয় আৰু মানে সেই পৰিস্থিতিটো তাৰ হৈছিলে। আৰু এইবাৰ যিহেতু মানে ওলাবই নোৱাৰিম নেকি এনেকুৱা এটা ধাৰণা আহিছিলে। আৰু মিডিয়াবিলাকো খুব ইৰেছপনচিবল ধৰণে প্ৰশ্ন বা নিউজ কৰিছিলে। মাক লৈ, মোৰ ল'ৰা মানে মোক লৈ যিবিলাক নিউজ কৰিছিলে, সেইবিলাকে তাৰ ওপৰত সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলাইছিলে। সেইকাৰণেও সেইবিলাক পৰিস্থিতি হৈছিলে। আৰু দুখিত আপোনাৰ অত্যন্ত ব্যক্তিগত এই কথাকেইটা সোধাৰ বাবে, প্ৰাসংগিকতা থকাৰ কাৰণে সুধিলোঁ, বেয়া নাপাব আপুনি। অখিল গগৈ ডাঙৰীয়া, আপোনাক আগৰ অখিল গগৈ এতিয়া অখিল গগৈৰ মাজত যথেষ্ট পৰিৱৰ্তন দেখা পোৱা গৈছে। প্ৰথম কথাটো হ'ল, আপুনি ক'লে আগৰ দৰে আপুনি খং ৰাগ এইবিলাক কমাই পেলাইছে। শিৱসাগৰ সমষ্টিৰ ৰাইজ, অসমৰ ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আপুনি বহু ক্ষেত্ৰত ধৈৰ্য ধৰি আহিছে। দ্বিতীয় কথাটো হ'ল যে ছ'চিয়েল মিডিয়াত খুব কম দিনৰ ভিতৰত অখিল গগৈক যথেষ্ট এক্টিভ দেখা গৈছে। ইনষ্টাগ্ৰামতে হওক, টুইটাৰতে হওক, ফেচবুকতে হওক। মানে এতিয়াতো কথাটো হ'ল যে মেইন ষ্ট্ৰীম মিডিয়াবিলাকে আমাৰ নিউজবিলাক নিদিয়ে। মই জেলৰ পৰা ওলালোঁ, নেশ্যনেল মিডিয়াই মোৰ কেইবাটাও সাক্ষাৎকাৰ ল'লে। অসমৰ মেইন ষ্ট্ৰীম মিডিয়াই এটাও মোৰ সাক্ষাৎকাৰ 1-to-1 সাক্ষাৎকাৰ লোৱা নাই। আপোনালোকে লক্ষ্য কৰিছে নাই মই নাজানো। আজি কোনো এখন মেজৰ পেপাৰে মোৰ এটা লেখা, আগতে মোৰ লেখা খুজি খুজি নিয়ে। এতিয়া এনেকুৱা ৰাজনৈতিক পৰিস্থিতি যে মোৰ লেখা এটা উলিয়াবৰ কাৰণে মই চিন্তা কৰিব লাগে। মেজৰ যিখন পেপাৰ আছে, সংবাদ মাধ্যমটো মোটামুটি ধৰণে এতিয়া চৰকাৰ বা বিজেপি RSSৰ কবলত। মই সকলোৰ কথা কোৱা নাই, ব্যতিক্ৰম থাকিব পাৰে, আছে। কিন্তু সামগ্ৰিকভাৱে অসমৰ মেইন ষ্ট্ৰীম মিডিয়া এতিয়া সম্পূৰ্ণৰূপে জনগণৰ পৰা আঁতৰত, চৰকাৰৰ পক্ষত। গতিকে মোৰ কাৰণে অল্টাৰনেটিভটো হ'ল যে ক'ৰবাত সৰু সৰু যিবিলাক ৱেব পৰ্টেল আছে, ছ'চিয়েল মিডিয়া আছে, ইনষ্টাগ্ৰাম আছে, সেইবিলাকৰ মাজেদি মই মোৰ কথাখিনি ক'বতো লাগিব, ৰাইজৰ মাজলৈতো মই নিব লাগিব। মই কাৰণ সামাজিক প্ৰাণী, মই ৰাজনৈতিক প্ৰাণী, গতিকে মই কথাখিনি নিব লাগিব। আৰু সেইকাৰণে এই কামটো আৰম্ভ কৰিছোঁ। আৰু নিশ্চিতভাৱে আমি এটা ডাঙৰ প্লেন কৰিছোঁ অসমৰ ৰাজনীতি পৰিৱৰ্তন কৰিবৰ কাৰণে। আমি অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী শক্তিবিলাকক সম্পূৰ্ণৰূপে আঁতৰ কৰি পেলাবৰ কাৰণে, আৰু অসমৰ নিজৰ মানুহৰ, অসমৰ থলুৱা মানুহৰ, অসমীয়া মানুহৰ এখন চৰকাৰ সঁচা সঁচিকৈ কৰিব পাৰি নেকি তাৰ পৰিকল্পনা কৰিছোঁ। গতিকে সেই পৰিকল্পনাৰ অংশৰূপে খুব ছিষ্টেমেটিকেলি, পদ্ধতিগতভাৱে আমি আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ। নাজানো পাৰোঁ নে নোৱাৰোঁ, কি হ'ব কি নহ'ব একো নাজানো, কিন্তু চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰি যাম। শেষত কা আন্দোলন, আপুনি এসময়ত নেতৃত্ব দিছিল, সবলভাৱে নেতৃত্ব দিছিল কা আন্দোলন। অসমৰ ৰাইজ জঁপিয়াই পৰিছিল এই আন্দোলনত, কিন্তু আপোনাক আটক কৰাৰ পাছত এই আন্দোলন বিফল হ'ল। কা আন্দোলনটো মানে বিফল কৰিবৰ কাৰণে কেইবাটাও ষ্ট্ৰেটেজি চৰকাৰে লৈছিলে।
এক নম্বৰ ষ্ট্ৰেটেজিটো লৈছিলে যে 70-30ৰ মাজত ডিফাৰেঞ্চ, অসমৰ জাতীয় সংগঠনবিলাকৰ লগত কৃষক মুক্তিৰ আঁতৰাই দিয়া। তাৰ কাৰণে সেই জাতীয় সংগঠনবিলাকৰ কিছুমান লিডাৰৰ ইগ', কিছুমান লিডাৰৰ ব্যক্তিগত এজেণ্ডা, সেইবিলাকক চৰকাৰে ব্যৱহাৰ কৰিছিলে। 1 নম্বৰ, সেইকাৰণে জাতীয় সংগঠনবিলাক একলগ হ'ব পৰা নাছিলে। আমি পাৰ্যমানে চেষ্টা কৰাৰ পাছতো সেইটো হৈ উঠা নাছিলে। 2 নম্বৰ বস্তুটো আছিলে যে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈক সম্পূৰ্ণৰূপে একাষৰীয়া কৰি দিয়া, এলিমিনেট কৰি দিয়া। সেইকাৰণে মোক টাৰ্গেট কৰি জেইল কৰা হৈছিলে। আপোনালোকে আজিকালি পেগাছাছ বুলি যিটো কেলেংকাৰী ওলাইছে, এতিয়া সেইটোৰ কথা যে লিখি আছে যে মনে মনে গোপনে কাৰোবাৰ ফোনত টেপ কৰে। মোৰ ফোন টেপ কৰোঁ বুলি কোৰ্টত অপেনলি হোম ডিপাৰ্টমেণ্টে এফিডেভিট দিছে। কৈছে যে হয়, অখিল গগৈ ফোনটো অনবৰতে আমি টেপে কৰি ৰাখোঁ, পেগাছাছ নালাগে, পেগাছাছৰ কামেই নাই। হে, এইটো অপেন। হে, তাৰমানে তেওঁলোকে ভাবিছিলে যে কা আন্দোলনটোৰ মাজত যিটো সম্ভাৱনাপূৰ্ণ শক্তি আছে, প্ৰগতিশীল শক্তি আছে, আৰু জনগণক জগাই তুলিব পৰা আৰু জনগণক মানে সঁচা অৰ্থত আগবঢ়াই লৈ যাব পৰা যদি কোনোবা শক্তি আছে, সেইটো কৃষক মুক্তি সংগ্ৰাম সমিতি। সেইকাৰণে তেওঁলোকে কৃষক মুক্তি সংগ্ৰাম সমিতিক এলিমিনেট কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। আৰু তাৰে অংশস্বৰূপে মইতো আপোনাক ক'লোঁ, আজি আপোনাক কৈ থওঁ, একদম ৰেকৰ্ডেড আপুনি ৰাখিব পাৰে, যে মোক গুলিয়াবৰ কাৰণে নিৰ্দেশ আহিছিলে। কা আন্দোলনৰ সময়ত, কা আন্দোলনৰ মাজত মোক গুলিয়াবৰ কাৰণে খবৰ আহিছিলে, আৰু দিল্লীৰ বিশ্বস্ত সূত্ৰবিলাকে মোক সেই খবৰ দিয়াৰ কাৰণেহে মই কা আন্দোলনত ধৰা দি দিলোঁ। নহ'লে মোকতো ৰাইজৰ মাজৰ পৰা পুলিচে ধৰি আনিব নোৱাৰিলেহেঁতেন। ময়ো ডেঞ্জাৰাছ মানুহ, ময়ো পুলিচৰ পৰা কেনেকৈ ফাঁকি মাৰি আঁতৰি থাকিব লাগে মই জানো। মানুহৰ মাজত মোৰ সেই গণভিত্তি আছে। মই 10 বছৰ লুকাই থাকিলেও মোক ধৰাটো সম্ভৱ নহ'ব। কিন্তু আমি সিদ্ধান্ত লৈছিলোঁ যে এনেকুৱা পৰিস্থিতিত গুলি খাই মৰাতকৈ জীয়াই থকাই ভাল হ'ব। কাৰণ গুলি খাই মৰিলে না আন্দোলনটো কিবা হ'ব লাভ, না আন্দোলনটো ছাকচেছফুল হ'ব, না আমাৰ ভৱিষ্যতৰ পৰিকল্পনা যিটো কৰিছোঁ, যিটো বীজ আমি অসমৰ ৰাজনীতিত কৰিছোঁ, সেইটোৰ কিবা হ'ব। গতিকে সিদ্ধান্ত লৈছিলোঁ যে ঠিক আছে, ধৰে যদি ধৰক। আৰু ধৰাৰ পাছততো NIA লগাই দিলে, গতিকে দীঘলীয়া কৰি দিলে। এতিয়া মই আপোনাক কওঁ যে চৰকাৰে এফালেদি ইয়াৰ আন্দোলনটোৰ মাজত থকা প্ৰগতিশীল শক্তিটোক এলিমিনেট কৰিব খুজিছিলে, আনফালেদি জাতীয়তাবাদী দুৰ্বল, লোভীয়া, ভয়াতুৰ এই মানুহবিলাকক, মই সকলো কথা কোৱা নাই আকৌ দেই, যিবিলাক হয় মই তেওঁলোকৰ কথাহে কৈ আছোঁ। আৰু আপোনালোকে কোন কোন হয় নিজে নিজে গম পাবই, সকলো অসমৰ মানুহে বুজি পাব। তো সেই মানুহবিলাকক তেওঁলোকে কি কৰিছিলে, বিভিন্ন প্ৰকাৰে, কেতিয়াবা ভয় খুৱাই, কেতিয়াবা শ্ৰেণীগত ভয় দেখুৱাই, বোলে অখিল গগৈ কিন্তু দুখীয়া মানুহৰ ৰাজ প্ৰতিষ্ঠা কৰিব দেই ভাই, এইটো কমিউনিষ্ট হয়, এনেকুৱা ধৰণৰ কথা কৈ, বা কেতিয়াবা স্পনচৰশ্বিপ দি সেইবিলাক জাতীয় সংগঠনৰ লগ প্ৰতি, বা গোপন কিছুমান এজেণ্ডা আৰু গোপন কিছুমান মানুহ পুছ কৰি কি কৰিছিলে, এই গোটেই কাৰবাৰটোক মানে ডাইলিউট কৰি পেলাইছিলে, বেলেগ বিপথে পৰিচালিত কৰিছিলে। আৰু এনেকৈ খুব পৰিকল্পিতভাৱে চৰকাৰখনে ৰাজপথৰ এটা আন্দোলন, যিটো আন্দোলনত সৰ্বস্তৰৰ অসমৰ জনগণে অভূতপূৰ্ব শব্দটো একদম আচল অৰ্থত যদি ব্যৱহাৰ কৰোঁ, আগতে কেতিয়াও নোহোৱা ঘটনা এটা ঘটাইছিলে যে অসমৰ মানুহে সকলোৱে নিজৰ নিজৰ ৰাজপথলৈ ওলাই আহি ৰাস্তাটোহেঁত বন্ধ কৰি দিছিলে। এনেকুৱা বিশাল, এনেকুৱা বৃহত্তৰ, এনেকুৱা ঐতিহাসিক আৰু এনেকুৱা ধৰণৰ সকলো মানুহক যুক্ত কৰা আন্দোলন অসমত কেতিয়াও হোৱাই নাছিলে। পৃথিৱীতেও তেনেকুৱা ধৰণৰ ঘটনা দুই এটাহে চাগে আছে। গতিকে সেই অস্বাভাৱিক পৰিস্থিতিটোৱে হয়তো অসমীয়া জাতিটোক ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে লৈ যাব বুলি ভয় কৰিছিলে। আৰু সেইকাৰণে এই গোটেই প্ৰক্ৰিয়াবিলাকৰ মাজেদি আমাক মূলতঃ এলিমিনেট কৰি, আমাক চাইডলাইন কৰি গোটেই আন্দোলনটোক বশীভূত, টেম কৰা বুলি যাক কয়, টেম কৰি পেলাইছিল।
গতিকে তাত কোনে কি ভূমিকা ল'লে আপোনালোকে সকলোৱে দেখি আছে। ৰাইজ আজি ভাৱৰীয়া, কি ক'ম, দেখেই নাট ঘৰ, কোনে কি ভাও লৈছিলে আপোনালোকে নিজে দেখি আছে। গতিকে মই আৰু ক'বলৈ একো নাই। আৰু আজিকালি যে এই ফেশ্বন এটা দিয়ে, এনেই মিছা কথা এটা কয় যে মানে ক'ভিডৰ কাৰণে কা আন্দোলনটো বন্ধ কৰি ৰাখিছোঁ, আকৌ আৰম্ভ হ'ব, একদম মিছা কথা। জংগী আন্দোলন কৰিম আমি উত্তাল ৰাজনীতি আন্দোলন কৰিম, আমি হ'বলৈ নিদিওঁ, এইবিলাক যে ডাইলগ মাৰে, চব ফাঁকি। ভয়াতুৰ কিছুমান মানুহ, লোভীয়া কিছুমান মানুহ, দুৰ্বল কিছুমান মানুহ, আপোচকামী কিছুমান মানুহ, চাৰেণ্ডাৰ্ড কিছুমান আত্মসমৰ্পণকাৰী মানুহ কিছুমান, এই মানুহবিলাকে জাতিটোক ঠগন দি কা আন্দোলনটোক বিশ্বাসঘাতকতা কৰিলে। তাৰমানে কা আন্দোলন শেষ 100% শেষ। এতিয়া আকৌ নতুন ধৰণে আৰম্ভ কৰা নাযায়, এতিয়া আৰু কা আন্দোলন বুলি বস্তু এটা একো নাই, খতম। শেষত গো মাংস বন্ধ কৰিবৰ কাৰণে, প্ৰচলন বন্ধ কৰিবৰ কাৰণে চৰকাৰে যিখন আইন আনিছে, সেই আইনখনত আপুনি যিহেতু অসম বিধানসভাৰ এগৰাকী সন্মানীয় বিধায়ক, সেই আইনখনত কেটেল আছে নে কাও আছে? মানে কেটেল আছে, কেটেলো আছে, কাও আছে। ক'ৰবাত কেটেল বুলি লিখিছে, ক'ৰবাত কাও বুলি লিখিছে। একখনৰ নাম মানে কাও প্ৰটেকশ্যন এক্ট, কেটেল বুলি নাই লিখা তাতে। তাৰ ভিতৰত কিন্তু কেটেল শব্দটো আছে। কেটেল হ'লে মানে গৰু ছাগলী মানে, কিন্তু ইয়াত অকল কাৱৰ কথাই কৈ আছে, কাৱৰ কথাই কৈ আছে। এই বিষয়টোক লৈ অকণমান চৰ্চা হৈছে নাই, কিন্তু মানে মই আপোনাক এটা কথা কওঁ যে মই গো মাংস বন্ধ কৰাটোক লৈ মানে কনচাৰ্ণ নহয়। মানে আজি যদি মোক কোনোবাই গাহৰি মাংস খাব নালাগে বুলি কয়, মই নাখাওঁ, হ'ব বাৰু, এনেকৈ বুলি ক'ম। কিন্তু গৰুৰ যি অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক যিটো আমাৰ মানে ভূমিকা, সেই ভূমিকাটো সম্পূৰ্ণৰূপে বিনাশ কৰি দিয়ে। সেই ভূমিকাটোক লিমিটেড কৰিবলৈ গৈ আজি গোটেই সমাজখনক যি ক্ষতি কৰিব খুজিছে। আপুনি কওকচোন, যদি আপুনি আপোনাৰ বা মোৰ পত্নীৰ বা যাৰ যিকোনো এগৰাকী মহিলাৰ ভিতৰত বাচ্চাটো পুৰুষ নে মহিলা, শিশুটো পুৰুষ নে লিংগ নিৰ্ধাৰণ এইটো কৰিব পাৰে নেকি? এইটো কেতিয়াও নোৱাৰে। যদি গৰুক আমি পূজাই কৰোঁ, আজি এই একখনক কৈছে যে নহয়, এই বিলখনত কৈছে যে নহয়, এতিয়াৰ পৰা গৰুৰ ভিতৰত যদি মানে মতা পোৱালি থাকে, বলত চলত হোৱাগৈ নাই আৰু পোৱালি যিটো মতা পোৱালি থাকে, সেই মতা পোৱালি যদি থাকে তেতিয়াহ'লে আমি তাক ডেষ্ট্ৰয় কৰি দিম, মাৰি দিম। এইটো পৃথিৱীৰ কোনোবা জেনুইন মানুহে, প্ৰকৃতিক ভাল পোৱা মানুহে, জীৱক ভাল পোৱা মানুহে কোনোবাই এইটোক ছাপোৰ্ট দিব নেকি কওকচোন? গতিকে মই ভাবোঁ যে এইটো ভয়ানক ঘটনা এটা ঘটিবলৈ গৈ আছে। অসমীয়া মানুহে যদি এইটো বুজি নাপায় তেতিয়াহ'লে বৰ ডাঙৰ বিপদ হ'ব। এইটো ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে, এইটো খুব ভুল ঘটনা ঘটিবলৈ গৈ আছে। আৰু পাব নহয় এতিয়া যিবিলাকে গৰু মাংস মানে গো প্ৰটেকশ্যন এক্টক ছাপোৰ্ট কৰে, পাব নহয় এতিয়া। ছাগলী মাংসৰ দাম যিটো বাঢ়িব এতিয়া, আপোনাৰ মুৰ্গী মাংসৰ দাম যিটো বাঢ়িব এতিয়া, ব্ৰইলাৰৰ দাম যিটো বাঢ়িব এতিয়া, গৰু মাংস বন্ধ কৰি দিয়াৰ লগে লগে অসমৰ 1/4 বা 1/3 মানুহেতো সেইটো খাদ্য বন্ধ কৰি দিব। বন্ধ কৰি দিলে তেওঁলোকে অল্টাৰনেটিভ খাব। কোনোবাই একেবাৰে নোখোৱাও হৈ যাব পাৰে, এইটো বেলেগ কথা, কিন্তু অল্টাৰনেটিভ খাব। অল্টাৰনেটিভ যেতিয়া সেইখিনি মানুহে খাবলৈ হয়, তেতিয়াহ'লে এই আমাৰ এই বস্তুবিলাকৰ, এই মাংসবিলাকৰ দাম কিমান বাঢ়িব? ইতিমধ্যেতো বঢ়া আৰম্ভ হৈ গ'ল, আনকণ্ট্ৰলেবল এটা বঢ়া আৰম্ভ হৈ গৈছে। তো এইটো কাৰ ওপৰত প্ৰভাৱ পৰিব? সাধাৰণ মানুহৰ, চব মানুহৰ ওপৰত, সাধাৰণ অসাধাৰণ চবৰ ওপৰতে পৰিব নহয় জানো? সকলো মানুহৰ ওপৰত, কিনি খাব, নহ'লেও ধনী মানুহৰতো বাজেটৰ হেৰি হ'ব নহয় জানো? সেইটো হ'ব। তাতকৈ ডাঙৰ কথা যে এতিয়া আপুনি চাওক যে মোৰ ঘৰত আমাৰ অসমীয়া মানুহবিলাক কেনেকুৱা। আমাৰ অসমীয়া মানুহবিলাক চলিবৰ কাৰণে আপোনাৰ ঘৰত এটা ভঁৰাল ৰাখি থৈছে, সেইটোৰ পৰা মাজে মাজে ধান উলিয়াই খাই থাকে। সেইটো এটা বেংক। আপোনাৰ গৰু পোৱালিটো ফিক্সড ডিপ'জিটৰ নিচিনা। যেতিয়া গৰু পোৱালিটো অলপ ডাঙৰ হৈ গ'ল নহয়, আপোনাৰ ল'ৰাই মেট্ৰিক দিব খুজিছে, মেট্ৰিক পৰীক্ষাৰ খৰচটো বা এডমিশ্যনৰ খৰচটো বা হোষ্টেলৰ খৰচটো আপুনি গৰুটো বিক্ৰী কৰি পাব। আৰু সেই গোটেই আমাৰ ছাষ্টেইনেবল যিটো আমাৰ
লাইভলিহুড সেই ছাষ্টেইনেবল লাইভলিহুডটোক খতম কৰি দিব খুজিছে নহয় মুছলমানৰ বিৰুদ্ধে যাবলৈ গৈ তেওঁলোকৰ কি তেওঁলোকৰ হিন্দুত্ব লাগে হিন্দুত্বৰ নামত হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলোৰে আমাৰ অসমীয়া মানুহৰ গোটেই জীৱনৰ যাত্ৰাটো যিটো আমাৰ কৃষ্টি সংস্কৃতি সেই ব্যৱস্থাটোকে নাইকিয়া কৰি দিব খুজিছে নহয় আজিতো অকল মুছলমানে গৰু পোহা নাই আজি মুছলমানে কেৱল গৰুৰ বেপাৰ কৰা নাই আজিতো আটাইতকৈ ডাঙৰ গৰুৰ বিজনেছটো আছে নেপালীৰ খাতত মিচিং মানুহবিলাকৰ খাতত আজি মোৰ আহোম মানুহৰ ঘৰত গোটেই গৰু শিৱসাগৰ গোটেইখন গৰু তো এতিয়া এই যে এজন মুখ্যমন্ত্ৰী হ'ল যিজনৰ অসমৰ সমাজ জীৱনৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই কোনোদিন হাল বাই পোৱা নাই কোনোদিন গাঁৱত থাকি পোৱা নাই কোনোদিন মানুহৰ জীৱন যাত্ৰা ভালকৈ দেখি পোৱা নাই টাউনত এনে ফুকটীয়া কাম কিছুমান কৰি কেতিয়াবা হিতেশ শইকীয়াৰ ভৰিত ধৰি কেতিয়াবা তৰুণ গগৈ বুকুচাত উঠি কেতিয়াবা অমিত শ্বাহৰ কৰোণাত এই যে ৰাজনীতি কৰি আহিছে সেই মানুহজনে এতিয়া আমাৰ গোটেই জীৱনটো বদলাই দিব খুজিছে গতিকে মই সেইকাৰণে ক'ব খোজোঁ অসমৰ সকলো মানুহক জনাব খোজোঁ যে চাওক হিমন্ত বিশ্ব শৰ্মাই এই কামটো কৰি কেৱল মুছলমানক আক্ৰমণ কৰিব খোজা নাই মুছলমানক আক্ৰমণ কৰিবলৈ গৈ গোটেই জাতিটোকে বিপদত পেলাব খুজিছে আৰু সমগ্ৰ অসমবাসীৰ ৰাইজকে বিপদত পেলাব খুজিছে গতিকে আমি সকলো মানুহে ইয়াৰ বিৰোধিতা কৰিব লাগে হিন্দুত্ব এইবিলাকে আমাক নোখোৱায় আমি অসমীয়াত্ব ৰক্ষা কৰা মানুহ আমি মানুহৰ চৰিত্ৰ ৰক্ষা কৰা মানুহ আমাৰ জনগোষ্ঠীয় চৰিত্ৰ আছে আমি তাক ৰক্ষা কৰিম হিন্দুত্ব ৰক্ষা কৰিবলৈ আমাৰ কোনো গৰজ পৰা নাই গতিকে হিন্দুত্বৰ নামত নিজৰ কেৰিয়াৰ নিজৰ মুখ্যমন্ত্ৰীত্ব পদ ৰাখিবৰ কাৰণে এই যে সমগ্ৰ জাতিটোক বিপদত পেলাব খুজিছে ইয়াৰ বিৰোধিতা কৰা উচিত ইয়াৰ বিৰুদ্ধে প্ৰবল গণ আন্দোলন হোৱা উচিত সকলো হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলো মানুহে একেলগতে প্ৰতিবাদ কৰা উচিত নিশ্চয় অখিল গগৈ ডাঙৰীয়া আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে এইকেইটা আচলতে গোটেই সাক্ষাৎকাৰটোত আমি যিমান কথা পাতিলোঁ আপোনাৰ পৰা জানিব লগা আপোনাক সুধিব লগা আৰু বহু কথা আছিল কিন্তু সময় যথেষ্ট আপোনাৰ পৰা ল'লোঁ দিনটোৰ ব্যস্ততাৰ অন্তত আজি আপুনি ইমানখিনি সময় আমাক দিলে আমি সঁচাকৈ আপোনাৰ ওচৰত কৃতজ্ঞ কেইটা বাজিলে এতিয়া এইটো প্ৰায় 10 বাজিলে মই ৰাতিপুৱা 5টাত আৰম্ভ কৰিছোঁ এতিয়ালৈকে 1 ছেকেণ্ডৰ কাৰণেও জিৰণি লোৱা নাই 5টাত আৰম্ভ হৈছে গতিকে এতিয়াতো বহুত কাম আছে কাইলৈ আকৌ মোৰ বেলেগ বেলেগ কাম আছে গতিকে কমে 1-1:30লৈকে এতিয়া মোৰ কাম আছে পঢ়া শুনাও অকণমান কৰিব লাগিব বিভিন্ন ইছ্যুজবিলাক এতিয়া আহি আছে গতিকে বিদায় লওঁ ধন্যবাদ